নমস্কাৰ পৰ্যবেক্ষণলৈ মই ৰাজদীপ বাইলিংগৰে আপোনালোকক স্বাগতম জনাইছো। আজি পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে এনে এটা বিষয়ক লৈ যিটো বিষয়ে এখন জিলাত সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যদিওবা এই মুহূৰ্তত আমি নগাঁও জিলাৰ উৰিয়া গাঁৱৰ কলংপাৰ চুতীয়া গাঁৱত উপস্থিত আছো, কিন্তু এই ঘটনাৰ যি প্ৰভাৱ বা এই ঘটনাক লৈ যি চৰ্চা সেয়া সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে। এগৰাকী ছাত্ৰৰ ৰহস্যজনক আত্মহত্যাক লৈ আমি ইয়াত উপস্থিত হৈছো, কাৰণ এই ঘটনাক লৈ বিভিন্ন পক্ষই বিভিন্ন ধৰণৰ মতামত ব্যক্ত কৰি আহিছে। আমি সৰজমিন তদন্ত কৰাৰ উদ্দেশ্যে আহিছো যদিও এই মুহূৰ্তত আমি আন বহু লোকক ইয়াত কিন্তু পাবলৈ সক্ষম হোৱা নাই। অৰ্থাৎ যিসকল ভুক্তভোগী সেই ভুক্তভোগীৰ পৰিয়ালৰ লোকসকল আছে, গাঁৱৰ বাসিন্দাসকল আছে, ইয়াৰ দল সংগঠনৰ প্ৰতিনিধিসকল আছে, কিন্তু যিসকলে সেই ছাত্ৰজনৰ আত্মহত্যাৰ কাৰণ বেলেগ বুলি আজি আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰিছে, সেই লোকসকলক এই মুহূৰ্তত কিন্তু আমি ইয়াত লগ পোৱা নাই। এই কথাখিনি প্ৰথমতেই স্পষ্টকৈ আপোনালোকক জনাই থৈছো। আমি আহিছো এই মুহূৰ্তত এই গাঁৱৰ বাসিন্দা বুলিয়েই নহয়, এই অঞ্চলৰ বাসিন্দাসকল আহিছে, নগাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকল আহিছে। কিন্তু প্ৰথমেই আমি আপোনালোকক জনাব খুজিছো যে নৱৰূপ জাতীয় বিদ্যাপীঠত এগৰাকী ছাত্ৰই পঞ্চম মহলাত উঠি তাৰ পৰা তেওঁ চিপ লৈ আত্মহনন কৰা বুলি খবৰ ওলাইছিল শনিবাৰৰ ঘটনা। কিন্তু তাৰ প্ৰাক্ষণত কি হৈছিল সেই কথাখিনি আমি অকণমান গম ল'বলৈ আহিছো। পৰিয়ালৰ লোকসকল আছে, প্ৰথমে মাতৃ আছে। মই এই মুহূৰ্তত আপোনালোকৰ দুখৰ সমভাগী হৈছো, সমবেদনা জ্ঞাপন কৰিছো। কিন্তু এই ঘটনাটোক লৈ যিহেতু সৰ্বত্ৰ চৰ্চা হৈছে, আমাৰ সাংবাদিকেও জনাইছে, আপোনালোকেও আজি কৈছে বহু কথা, কিন্তু আপোনালোকে গৈ কি প্ৰত্যক্ষ কৰিছিল বিদ্যালয়ত? বিদ্যালয়ত আমি মানে এইকাৰণে গৈছিলো যে ল'ৰা আজি 3 দিন হৈ গ'ল তেওঁ হেৰি হোৱা, কিন্তু ছাৰ বাইদেউহঁত কোনো এজন আমাৰ ঘৰত উপস্থিত হোৱাহি নাই। সেইদিনা প্ৰথম দিনা মাতো আজিলৈকে কোনোদিন হোৱা নাই। গতিকে প্ৰথম গৈ দেখিছো তেওঁলোকে প্ৰশাসন আনি গেটৰ মুখত ৰখাই থৈছে, গেট বন্ধ, ভিতৰত গোটেই গাৰ্জেন বিলাক আনি ৰেডি কৰি থৈছে। যিদিনা আপুনি খবৰ পাইছিল বেয়া খবৰটো আহিছিল? মই যোৱা নাছিলো, দেউতাক আৰু খুৰাকহে গৈছিল, ভায়েক ককাই গৈছিল। হয়, আপোনাৰ কাষলৈ আহিম। মই দেউতাক আছে, মই আপোনাৰ কাষলৈ আহিছো। যে গৈ কি দেখিছিল? খুৰাক আছিল, আপুনি কি দেখিছিল? অকণমান আগবাঢ়ি আহক। যে গৈ কি দেখিছিল? আমি একেখিনি কথাকে নাপাতো, কিন্তু গৈ কি দেখিছিল সেই কথাটো কওক। হয়, মই গৈ মানুহৰ জুম দেখিছো, মই গুৰুত্ব দিয়া নাই। মই ডাইৰেক্ট প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ গৈছো। আমি তেতিয়ালৈকে তেওঁ প্ৰিন্সিপাল বুলিয়ে জানো। গৈ মই কৈছো যে মই দিগন্ত খুৰাইক এইমাত্ৰ খবৰ এটা পালো, মই আহিছো, কওকচোন কি হৈছে? কৈছে আপুনি দিগন্ত খুৰাইক নেকি? মই বোলো হয়, দিগন্ত খুৰাইক। কৈছে দিগন্ত এইমাত্ৰ চুইচাইড কৰিছে। কথাটো এনেকুৱা লাগিছে তেওঁ যে সদায় কৈ থাকে এইটো কথা, তেনেকুৱাহে লাগিছে। মই বোলো কেনেকে চুইচাইড হ'ব পাৰে, কি হৈছে, ঘটনা কি, কওকচোন। কৈছে দিগন্তই চিপ লৈ আত্মহত্যা কৰিছে, 5 নম্বৰ ফ্ল'ৰত ওলমি আছে। ঠিক আছে বোলো, বডিটো ক'ত? বোলে তাতে আছে। মই বোলো বলকচোন দেখুৱাওক মোক। মই গলো, দেখিছো মানে 5 নম্বৰ ফ্ল'ৰত ৰদ ইমানলৈকে বাঢ়ি আছে। সি জাপ মাৰি দিবলৈ যাওঁতে ৰদত লাগিব। আৰু প্ৰথম কথা মই প্ৰত্যক্ষ কৰিছো, এডাল নাৰিকলৰ ৰছী এফালে আছে, 2ডাল নাৰিকলৰ ৰছী দেই, মিহি মিহি চুকলি, গম পাইছো, ঘৰৰ কামত যিটো ব্যৱহাৰ, 2ডাল ৰছী এফালে ওলমি আছে। আৰু মই এটা কথা অনুমান কৰিব পাৰিলো যে সি অন্তত চিপ লওঁতে জীৱটো ওলাই যাবলৈ 5 মিনিট সময় লাগিব। সেইখন সময়ত সিটো ধৰফৰ কৰিব, আৰু অন্তত তাৰ ওজন 45 পৰা 50 কেজি হ'ব। সেই ৰছীডালে কেনেকে ভৰ সহ্য কৰি সিমানখিনি সময় ৰছীডালে কেনেকে তাৰ ভৰ সহ্য কৰি ৰৈ থাকিল। মোক কেইডাল ৰদত ৰছী লাগি আছিল? ৰছী ৰদত লাগি থকা নাই, ৰছীডাল দীঘল আছিলে, সিফালে পোষ্ট এটা আছিলে, পোষ্টটোত আগতে মেৰিয়াই থোৱা আছিলে। সেইডালকে সি দুমুকুট হিচাপে লৈ এনেকে জাপ মাৰি দিয়া দেখুৱাই থৈছে। মোৰ সেইটো সন্দেহ, অত্যন্ত তাতেই সন্দেহ, মোৰ সেইটোতে সন্দেহ, এইটো যে পৰিকল্পিত হত্যা। আৰু হত্যা সি কৰিছে কাৰণে এতিয়ালৈকে মানুহ নাই, আৰু আমি সঁচা কাৰণে মানুহৰ মাজত আছো, মানুহক জনাইছো সঁচাটো চালকে। আমি যেতিয়া মূল বিষয়টো হ'ল যে আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাব খুজিছো যে ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ত আজিৰ তাৰিখত কিমান সুৰক্ষিত আপোনাৰ সন্তান, এই প্ৰসংগটোৰ কাৰণে আমি ইয়ালৈ আহিছো।
এই কথাখিনি আমি পৰ্যবেক্ষণ কৰিব খুজিছোঁ যে বিভিন্ন সময়ত বিভিন্ন ঠাইত কোন মুহূৰ্তত কেনেধৰণে বিদ্যালয় প্ৰতিষ্ঠা হয় আপোনালোকেও দেখি আহিছে কিন্তু এই বিদ্যালয়ত আপোনাৰ সন্তানে যেতিয়া অধ্যয়ন কৰিবলৈ যায় আপুনি তাৰ নিৰাপত্তামূলক দিশটো সন্দৰ্ভত কেতিয়াবা মন কৰিছেনে কি কি সুৰক্ষা বিধি আছে কি ব্যৱস্থা আছে এইখিনি কেতিয়াবা গুৰুত্ব দিছেনে তাৰ সমান্তৰালকৈ এইদৰে যদি এজন ছাত্ৰই এখন বিদ্যালয়ত শ্ৰেণী চলি থকা অৱস্থাত আত্মহননৰ পথ বাছি লয় সেয়া কিদৰে সম্ভৱ হ'ব পাৰে এই কথাখিনি আমি জানিব খুজিছোঁ আৰু লগতে এই বিষয়টো সন্দৰ্ভত অধিক চৰ্চা কৰিব খুজিছোঁ মই পিতৃৰ কাষলৈ আহিছোঁ যে কথা হ'ল আজি দিনৰ ভাগতো আপুনি যথেষ্টকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে আপোনাৰ সন্তানক শনিবাৰৰ দিনটোত প্ৰথমে যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ তেখেতে নিজৰ কোঠালৈ নি মাৰধৰ কৰাৰ কথাটো অৱগত কৰা হৈছে এই অভিযোগটো কিমান দূৰ সঁচা এই অভিযোগটো তেওঁ ক্লাছ ফ্ৰেণ্ড যিকেইজন আছে মই সেইকেইজনৰ পৰা লৈছো আৰু মই ৰেকৰ্ড কৰি ৰাখিছো তেওঁলোকে কোৱা মতে মুনিন্দ্ৰ বোলা মাষ্টৰ যিজন মুনিন্দ্ৰ শইকীয়া তেওঁ শিক্ষক নহয় তেওঁ স্বত্বাধিকাৰী তেওঁ ক্লাছ চলি থকাৰ অৱস্থাত 10:30মান বজাত শ্ৰেণীৰ পৰা চকীদাৰ দ্বাৰা মতাই নি তেওঁ ৰুমত লক কৰি তাক চৰিয়াইছে ঘুচিয়াইছে পিছত নীল ডাউন কৰি থৈ দিছে সকলো আঁঠু কঢ়াইছিলে তাৰ ৰুমৰ সন্মুখত তাৰমানে ফিল্ডত স্কুলৰ ফিল্ডত তাৰপিছত তাক ক্লাছলৈ পঠিয়াই দিছে ক্লাছ ঠিক কিমান দেৰি আঁঠু কঢ়াই ৰাখিলে প্ৰায় 10 মিনিট আৰু কিমান অভিযোগ মতে আপোনালোকে পোৱা খবৰ মতে বা আপুনি যিখিনি নিজে তথ্য উদ্ঘাটন কৰিছে সেই তথ্য মতে যে যিগৰাকী অধ্যক্ষ ভাৰপ্ৰাপ্ত অধ্যক্ষ তেখেতৰ কোঠাত কিমান দেৰি আছিল প্ৰায় আধা ঘণ্টা তেওঁ কোঠাত মাৰপিট কৰিছে কৰি পেলাই 10 মিনিট মান বাহিৰত মানে ছাত্ৰই এনেকুৱাকে গৈছে তাক গোৰ মাৰিছে এনেকুৱাকে দৰজা বাহিৰ হৈ পেলাই সি বাহিৰত পৰি গৈছে তাৰপিছত আকৌ নীল ডাউন কৰাইছে কৰাই তাক মানে ক্লাছলৈ পঠাই দিয়াৰ পাছত 10 মিনিট ব্ৰেক কৰিছে গোটেই ষ্টুডেণ্ট বিলাকক 10 মিনিটৰ কাৰণে ব্ৰেক দিছে সেই ব্ৰেক দিয়া সময়খিনিত মানে তাৰ লগৰ ল'ৰাই সুধিছে তোমাক যে তালৈ মাতি নিছিল কি ক'লে কিন্তু তাৰ মুখৰ মাত একো নাই আচলতে তেতিয়া সি ইনভেলিড হৈ গৈছে আধা মৰি গৈছে যেতিয়া মোলৈ খবৰ দিলে যে আপোনাৰ ল'ৰা পৰিছে আপুনি বেগেতে আহক সেই মুহূৰ্তখিনি যাতে মই নাপাওঁগে তাৰ কাৰণে কি কৰিছে তাক যিকণ জীৱা আছিলে সেইকণো শেষ কৰি পেলাই ফাঁচীৰ এটা সিহঁতে মানে নমুনা কৰি পেলাই ৰাখিছে যাতে সি নিজে আত্মহত্যা কৰাটো দেখুৱাই পেলাই মোক সিহঁত বাচিব পাৰে সম্ভৱ নে এখন বিদ্যালয় চলি থাকোতে আপোনাৰ সন্তানক মাৰপিট কৰাটো বাৰু মানি লৈছো আঁঠু কঢ়োৱাটো মানি লৈছো এইদৰে আকৌ ওপৰলৈ নি এইদৰে ডিঙিত এগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ এইদৰে হত্যা কৰাটো সম্ভৱ নে সম্ভৱ একদম সম্ভৱ তাক কিয় কৰিব কিয় কৰাটো উদ্দেশ্যটো সিহে জানিব যিহেতু সি পলাতক এতিয়ালৈকে তাক ধৰিব পৰা নাই কিন্তু তাৰ লগৰ ফ্ৰেণ্ডে কৈছে তাক এইখিনি ক্লাছৰ পৰা মাতি নি পেলাই এইখিনি কৰাটো কিবা অভিযোগ আছিল নেকি আপোনাৰ সন্তানৰ তেওঁৰ ওপৰত অভিযোগ আছে কিবা আপোনাৰ সন্তানৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষৰ কিবা অভিযোগ আছিল যদি তেওঁলোকে কিবা পাইছিলে আমাক জনাব লাগিছিলে আজিলৈকে এটা শব্দ নকলে যে দিগন্ত বৰা বেয়া হৈছে দিগন্ত বৰা অকণ শাসন কৰিব আমি শাসন কৰিব পৰা নাই যদি সি দুষ্ট কৰিছিলে বদমাছ কৰিছিলে গাৰ্জেণ্টক কোৱা উচিত আছিলে গাৰ্জেণ্টে তাৰ ব্যৱস্থা কৰিলেহেঁতেন নহলে গাৰ্জেণ্টক মাতি সঞ্জয় দিয়া স্কুলৰ পৰা উলিয়াই দিয়া কিন্তু মানুহ মাৰি পেলোৱাৰ অধিকাৰ কোনে দিলে আপুনি জ্যেষ্ঠ ভাতৃ আপোনাৰ ভাতৃৰ পৰা কেতিয়াবা বিদ্যালয় সংক্ৰান্তত কিবা কথা বতৰা আপুনি উমান পাবলৈ সক্ষম হৈছিল কথা বতৰা আমি বহুত ক্লজ আছিলো আমাৰ ৰুম এটাই আমি এটা ৰুমতে থাকো শোৱা বিচনাও দুইটাৰ চুকত আমি একেলগেই থাকো সদায় কোনো চিন দেখা নাছিলো যে সি কিবা ধৰণৰ বা ডিপ্ৰেছনত গৈছে না তেনেকুৱা কোনো ধৰণৰ চিন দেখা নাছিলো সি সদায় হাঁহি মাতি কথা পাতিছিল সদায় মোক কবলে সদায় হাঁহি মাতি কথা পাতিছিল সি কিন্তু সেই মাষ্টৰজনে মুনিন্দ্ৰ শইকীয়া যোনজন মাৰি পেলালে তাক অত্যাচাৰ কৰি এই বিষয়টোত যিহেতু আমি ইয়ালৈ আহিছো বিষয়টো সন্দৰ্ভত আমি কিছু কথা উমান ল'বলৈ আহিছো আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই সন্দৰ্ভত আপোনালোক অৱগত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ফৰেনচিক বিশেষজ্ঞৰ দলো আহিছে কাৰণ যি ঠাইত যি অৱস্থাত
ওলমি আছিল এই ছাত্ৰজন, সেই পৰিৱেশ বা সেই পৰিস্থিতি কিমান দূৰ গ্ৰহণযোগ্য? তেনেদৰে যিডাল ৰদত ওলমি থকাৰ কথা কৈছে, সেই ৰদত এজন 45ৰ পৰা 50 কেজি ওজন হ'ব বুলি কোৱা হৈছে ছাত্ৰজনৰ, অতি কমেও গাৰ ওজন, দেহৰ ওজন। ওলমি থকাটো সম্ভৱনে? সেই ৰদডাল কিয় বেকা হৈ নগ'ল? এনেধৰণৰ বহু প্ৰশ্ন আহিব, যিবোৰ প্ৰশ্নৰ উত্তৰ হয়তো আমি আপোনালোকক দিব নোৱাৰিম। মৰণোত্তৰ পৰীক্ষাৰ পিছত বহু কথা পোহৰলৈ আহিব। মই ইয়াৰ স্থানীয় সংগঠনৰ প্ৰতিনিধিও আছে, আপোনালোকৰ পৰা এই মুহূৰ্তত যে এই গোটেই ঘটনাটো লৈ আপোনালোকে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? নিশ্চয়কৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিও আজি আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক ইয়াৰ উচিত তদন্ত, দোষীক শাস্তি শীঘ্ৰে ন্যায় পাবৰ কাৰণে আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতেও আমাক সম্পূৰ্ণ আশ্বাস দিছে যে যিয়ে কামটো নকৰক কিয় তাৰ আমি সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে সম্পূৰ্ণ ন্যায়িক তদন্তৰ দিশত যিখিনি আমি প্ৰাথমিক পৰ্যায়ত তদন্ত কৰিব লাগে সেইখিনি আমি চলাইছোঁ। আৰু আমি নিজেও আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা প্ৰতিনিধি দলে স্কুলখনলৈ গৈছোঁ, গৈ পেলাই আমি গোটেইখিনি জায়জা চাইছোঁ। তাতো সম্পূৰ্ণ নিৰাপত্তাৰক্ষীয়ে নিজৰ কাম কৰিছে আৰু আমি আশা কৰিম শীঘ্ৰে যাতে আমাৰ যি দুৰ্ভগীয়া পৰিয়ালটো আছে তেওঁলোকেও ন্যায় পায় আৰু ছাত্ৰজনৰ আমি বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু এইখিনিতে এটা কথা আমি ক'ব লাগিব যে যি আমাৰ শিক্ষাৰ অধিকাৰ অধিনিয়ম আছে 2009 অনুযায়ী আমাৰ যিবোৰ প্ৰাথমিক বিদ্যালয় চৰকাৰী হওক বেচৰকাৰী হওক যিসমূহ আছে তেওঁলোকৰ যিসমূহ ব্যৱস্থা এখন বিদ্যালয়ত থাকিব লাগে, যিয়ে ধৰক জুই নিৰ্বাপক ব্যৱস্থা হওক, ফাৰ্ষ্ট এইড কিটৰ ব্যৱস্থা হওক, ইত্যাদি ইত্যাদি যিমানবোৰ সা সুবিধা থাকিব লাগে আজিকালি আমি দেখিবলৈ পাইছোঁ সেই সা সুবিধাবোৰ নাই। ফলশ্ৰুতিত এনেকুৱাও হয়গৈ যে তাৎক্ষণিকভাৱে কিছু জৰুৰী অৱস্থাত বিদ্যালয়সমূহ বিফল হোৱা দেখা যায়। ফলশ্ৰুতিত আমি এনেকুৱা এজন ফুলকুমলীয়া ছাত্ৰকো আমি এনেকুৱা অকল নগাঁৱতেই নহয় IIT ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থাকে। ফলশ্ৰুতিত আমাৰ মাতৃসকলৰ বুকু উদং হৈ গৈ থাকে। কিন্তু আমি আশা কৰিম এই যিবোৰ বেচৰকাৰী আৰু চৰকাৰী বিদ্যালয় আছে সকলোৱে যাতে এই ক্ষেত্ৰত সমুচিত এক ব্যৱস্থা ল'ব ভৱিষ্যতে। আৰু এনেকুৱা ধৰণৰ যদি ছাত্ৰ ছাত্ৰীক ভৱিষ্যতে তেখেতসকলে ডিটেক্ট কৰে তেনেহ'লে চাইকলজিকেল সহায় লৈ এনেকুৱা কিছুমান কাম কৰি যাতে ভৱিষ্যতে তেনেকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনটো সুনিৰাপত্তাৰ ব্যৱস্থা কৰিব। মই আকৌ কথা পাতিম আপোনাৰ সৈতে। মই মাতৃৰ কাষলৈ আহিব খুজিছোঁ, আহিম মই আপোনাৰ কাষলৈ। মই মাতৃগৰাকীৰ কাষলৈ আহিব খুজিছোঁ। এটা কথা আপুনি কওকচোন যে কোনোবা দিনা পঢ়াৰ ক্ষেত্ৰত কিবা চাপ পাইছিল, কোনোবা দিনা তেনেধৰণৰ কিবা ইংগিত বা যি ধৰণে আমি শুনিছোঁ যে আজি দিনৰ ভাগত আমাৰ সাংবাদিকৰ আগত একাংশ অভিভাৱকে কৈছে যে প্ৰায়ে আত্মহনন কৰিম এনেধৰণৰ কথা বতৰা কৈ আছিল আপোনাৰ সন্তানে, এই ধৰণে একাংশ অভিভাৱকে আজি কিন্তু তেওঁলোকে আমাৰ সাংবাদিকৰ আগতে কৈছে। গতিকে সেই তেনেধৰণৰ কিবা চিন দেখিছিল নেকি, কিবা ইংগিত পাইছিল? তেওঁলোকে যে এয়া কৈছে 100% মিছা কথা কৈছে। তেনেকুৱা আমি কোনোদিন আমাক কোৱা নাই, এয়া ককায়েকে ক'লেই তেনেকে আমাৰ আগত কোনোদিন তেনেকে কোৱা নাই। চাপ কিবা নাই তেওঁ নিয়াৰিকে পঢ়ি গৈছে, ককায়েকেও দেখুৱায়, দেউতাকেও দেখুৱায়, গতিকে নিয়াৰিকে পঢ়ি গৈছে, টিউচন লৈছে, গতিকে তাত চাপ কেনেকে পাব? হয়, আমি দুদিনৰ আগত ফুৰিও আহিছোগে, আমিতো গম পালোহেঁতেন কি হৈছে। নাই, তেনেকুৱা একোৱেই নাই। সেইদিনাও হাঁহি মাতি ধুনীয়াকে খাই বৈ মায়ে ভান আহিল বুলি কৈ উঠি গুচি গৈছে। স্বভাৱ চৰিত্ৰক লৈও একাংশই কিন্তু এই যদিও বা 10ম শ্ৰেণীৰ ছাত্ৰ ক'বলৈ বেয়া এই মুহূৰ্তত যিহেতু তেওঁ বিয়োগ হৈছে, কিন্তু তৎসত্ত্বেও এনেধৰণৰ অভিযোগ একাংশই উত্থাপন কৰিছে। কিন্তু এই কথাবোৰ স্বভাৱ কেনে আছিল আপোনাৰ সন্তানৰ? ঠিকে আছে, মোক সোধা আগতে আপুনি গাঁৱৰ ৰাইজে ক'ব মোৰ ল'ৰা কেনেকুৱা। সুধিবলৈ এইকাৰণে বাধ্য হৈছে, আপুনি বেয়া নাপাব, কাৰণ এইবোৰ কথা চৰ্চালৈ আহি যায়, মই সেইকাৰণে সুধিছো। তেওঁলোকেতো খন্তেকীয়াহে, যোন গাৰ্জেণ্টে কৈছে তেওঁলোক খন্তেকীয়াহে, এয়া গাঁৱৰ ৰাইজ সদায় পাই আছে, তাক ৰাতিপুৱা গধূলি সদায় দেখি আছে। গতিকে ৰাইজে ক'ব মোৰ ল'ৰা কেনেকুৱা স্বভাৱ চৰিত্ৰ। ঠিক আছে, মই আপোনাৰ কাষলৈ আহিছো। আপুনি কি হয়? মই এনে খুৰীয়েকে হওঁ, গাঁৱৰ হওঁ আৰু, কিন্তু আমি তেনেকে তেওঁক স্বভাৱ চৰিত্ৰ একো বেয়া দেখা নাই। এতিয়া 10ম শ্ৰেণীৰ মাত্ৰ, ময়ো সোধাটো ভুল, তৎসত্ত্বেও যিহেতু উত্থাপন কৰিছে মোৰ উপায় নাই, মই সেইকাৰণে একাংশই উত্থাপন যিহেতু কৰিছে মই বিষয়টো আনিছো আচলতে। আজি আমি গৈছিলো স্কুললৈ, আমি যোৱাৰ সময়ত মানে যেতিয়ালৈকে তাত আছিলো তেতিয়ালৈকে তেওঁলোকে একো ওলোৱা নাই। যেতিয়া আমি গুচি আহিলো তেওঁলোকে যিখিনি কথা উলিয়াইছে সকলোখিনি মিছা, কাৰণ সৰুৰে পৰা আমি ডাঙৰলৈকে ইমান ডাঙৰলৈকে আমি পাইছো, কিন্তু তেনেকুৱা স্বভাৱৰ ল'ৰাটো নহয়। ল'ৰাটো বহুত ভাল, চবৰ লগত হাঁহি ফূৰ্তি ধেমালিৰে মাতি যায়, আমাকো খুৰী বুলিয়ে মাতে। কি কৰিছে খুৰী, তামোল এখন খাওঁ দিয়ক, এনেকে কয়। কিন্তু স্বভাৱত কিন্তু বেয়া বুলি যে কৈছে, যিসকলে কৈছে তেওঁলোকৰো সন্তান আছে, যাতে তেওঁলোকে সেইখিনিয়ে অনুভৱ কৰক যে মোৰ সন্তানটো কেতিয়াবা
কেতিয়াবা এনেকুৱা হ'ব নেকি সেই বস্তুটো সিহঁতে কাৰো লগত নহওক সেইটো আমি কামনা কৰো হয় কেতিয়াও নহওক হয় কিন্তু যিখিনি উলিয়াইছে নহয় সকলো মিছা মই এই মুহূৰ্তত এটা কথা আপোনালোকক অৱগত কৰিব খুজিছো যিহেতু কোনো ধৰণৰ নিৰ্যাতন এখন বিদ্যালয়ত কোনো ধৰণৰ নিৰ্যাতন দৰাচলতে চলিব নালাগে যিহেতু কোনো ধৰণৰ নিৰ্যাতন এখন বিদ্যালয়ত কোনো ধৰণৰ নিৰ্যাতন দৰাচলতে চলিব নালাগে কোনো ধৰণৰ নিৰ্যাতন আচলতে চলাটো ইয়াত যিহেতু আইনগতভাৱেও বাধা আছে সেয়া জানে সকলোৱে গতিকে কৰ্পৰেল পানিছমেণ্ট বুলি কওঁ বা শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হওক আঁঠু কঢ়োৱা হওক মানসিকভাৱে কিবা কটু কথা কোৱা হওক শিক্ষকে এই ধৰণৰ কোনো বাক্যবান ইত্যাদি আজিৰ তাৰিখত কৰিব নোৱাৰে আৰু যদিহে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত যদি এজন ছাত্ৰই আত্মহননৰ পথ বাছি লয় সেয়া কিন্তু আইনৰ দৃষ্টিত এক ভয়ংকৰ অপৰাধ তাতে এই যিহেতু এই ছাত্ৰজন নাবালক এই দিশটো কিন্তু আমি মন কৰিব লাগিব এই ছাত্ৰজন যিহেতু নাবালক গতিকে আইনগতভাৱে এই দিশটো যথেষ্ট স্পৰ্শকাতৰ আৰু এই স্পৰ্শকাতৰ ঘটনাটোৱে সংঘটিত হৈছে নগাঁও জিলাত আৰু নগাঁৱৰ যিখন নৱৰূপ জাতীয় বিদ্যাপীঠ তাত এই ঘটনা সংঘটিত হৈছে আমি পুনৰবাৰ আমাৰ দৰ্শকসকলক জনাব খুজিছো যে আমি তেওঁলোকক আমন্ত্ৰণ জনাইছিলো আমি তেওঁলোককো কৈছিলো যে আন অভিভাৱক হওক বা বিদ্যালয়খনৰ সৈতে জড়িত ব্যক্তি আমাৰ সাংবাদিকক স্থানীয় সাংবাদিকক আমি জনাইছিলো যে তেওঁলোককো আমন্ত্ৰণ জনাব কথাবোৰ কি কেনেধৰণে সংঘটিত হ'ল তেওঁলোকৰো ক'বলগীয়া কি এইখিনি সন্দৰ্ভত তেওঁলোকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ এই মুহূৰ্তত আমাৰ মাজত নাই গতিকে আমি এই অঞ্চলৰ ৰাইজ যিহেতু আছে তেওঁলোকৰ পৰা অকণমান জানিব খুজিছো আপোনাৰ ঘৰ ইয়াতে হয় আপোনালোকে কেতিয়া গম পাইছিল ঘটনাটোৰ বিষয়ে আমি প্ৰায় 1টামান বজাতহে গম পাইছো যে তেওঁ ল'ৰাটো এনেকে হাত ভৰি ভাগিল বুলি ঘৰলৈ খবৰ দিছে তাৰপিছতহে শুনিছো বোলে নহয় এনেকুৱাহে তাত আত্মহত্যা কৰিছে বুলি শুনিছো এতিয়া মাকেতো গমেই নাপায় ওপৰৰ পৰা পৰি হাত ভৰি ভাগিল বুলিহে মানে আমি শুনিছিলো তাৰপিছত দেউতাকহঁতে গৈ পেলাইহে দেখে বোলে ল'ৰাই আত্মহত্যা কৰিছে যথেষ্ট এটা স্পৰ্শঘাতৰ ঘটনা আমি কৈছো আৰু লগতে আমি এই কথাও এই মুহূৰ্তত আপোনালোকক জনাব খুজিছো যে আমি বিভিন্ন সংগঠনৰ প্ৰতিনিধি আছে শিক্ষকো আছে বা স্থানীয় ৰাইজ আছে মই আপোনাৰ কাষলৈ আহিছো এই ঘটনাটোৰ সন্দৰ্ভত আপুনি কি ক'ব খুজিব আৰু কেনেধৰণে অকণমান আগতে যিটো উত্থাপন হৈছিলে যে তাৰ চৰিত্ৰ সম্পৰ্কে আচলতে টিনেজাৰ্ছ বিলাকৰ মাজতো অকণমান দুষ্টামি থাকে কিন্তু এইটো আমি চৰিত্ৰ দুখ বুলি ক'ব নোৱাৰো আমি দুষ্টামি এটা বেলেগ বস্তু অকণমান দুষ্টামি চঞ্চল সেইটো বেলেগ দুষ্টামিটো আচলতে খুব মানে চকু দিবলগীয়া একো নহয় ল'ৰাটো একেবাৰে হাঁহিমুখীয়া ল'ৰা আৰু প্ৰায় আমাৰ লগত মিলি জুলি থাকে আমাৰ অন্যান্য ল'ৰা ছোৱালী বা আমাৰ ডাঙৰ যিসকল আমি জ্যেষ্ঠ তেওঁলোকৰ লগতো মানে ঠিক মিলি জুলি থকা ভাল ল'ৰা এটা মুঠতে গতিকে যিটো কথা ওলাইছে সেইটো আচলতে গ্ৰহণীয় নহয় একেবাৰে নহয় আৰু এইটো আচলতে এই মুহূৰ্তত উল্লেখ কৰাটো ভালো যদিও নহয় মই পুনৰ কৈছো যিহেতু চৰ্চালৈ আহিছে এই মুহূৰ্তত সদায় দৰ্শকসকল মই আপোনালোকক পুনৰ অৱগত কৰিব খুজিছো যিহেতু তেওঁলোক নাই আমি বিদ্যালয় কৰ্তৃপক্ষ হওক বা আমি আন একাংশ অভিভাৱক যিসকল সৰব হৈছিল আজিৰ দিনটোত তেওঁলোককো আমন্ত্ৰণ জনাইছিলো অহা নাই তেওঁলোক কিন্তু তেওঁলোকে দিনৰ ভাগত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সন্মুখত কি ধৰণে তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰাৰ পৰিলক্ষিত হৈছিল বা ছাত্ৰজন সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছিল সেইখিনি অন্ততঃ আপোনালোকক এবাৰ দেখুৱাই ল'ব খুজিছো যাতে তেওঁলোকৰ প্ৰতিক্ৰিয়াখিনি সন্দৰ্ভত আপোনালোক অৱগত হয় যিহেতু ভিতৰত শোকসভা আছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱক তেওঁলোক আহিছে শোকসভাত যে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ মতে যিগৰাকী ছাত্ৰই আত্মহত্যা কৰিছে তেওঁ ইয়াৰ পূৰ্বেও দুবাৰ আত্মহত্যাৰ চেষ্টা কৰিছিলে 3বাৰকৈ কিন্তু মোৰ লগত এইখন বিদ্যালয়ৰ পৰাই ইয়াত স্থান লাভ কৰিছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা ত্ৰিদীপ আমি কৈছো যে এইখন বিদ্যালয়ৰ পৰা আগতে স্থান লাভ কৰিছিলে ষ্টেণ্ড কৰিছিলে ত্ৰিদীপ আছে আমাৰ লগত মই ত্ৰিদীপৰ পৰা জানিবলৈ চেষ্টা কৰিম ত্ৰিদীপ যিখন ইতিমধ্যে যিগৰাকী ছাত্ৰৰ মৃত্যু হৈছে ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোক আহিছে তেওঁলোকৰ গাঁৱৰ লোক আহি পেলাই ইয়াত প্ৰতিবাদ কৰিছে তেওঁলোকে দাবী কৰিছে যে এয়া আত্মহত্যা নহয় হত্যা কৰা হৈছে আপোনাৰ স্কুল কৰ্তৃপক্ষই আপুনি এখন বিদ্যালয়তে আপুনি অধ্যয়ন কৰিছে আপুনি সৰুৰে পৰা অধ্যয়ন কৰিছে আপুনি ইতিমধ্যে এখন বিদ্যালয়ৰ পৰা স্থান লাভ কৰি পেলাই আপুনি শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে হায়াৰ ছেকেণ্ডেৰীতো আপুনি স্থান লাভ কৰিছে গতিকে যি ঘটনা সংঘটিত হ'ল আপোনাৰ যিহেতু এখন বিদ্যালয়ৰ প্ৰতি এটা মোহ আছে আপুনি এখন বিদ্যালয়ৰ এগৰাকী কৃতি ছাত্ৰ কি ঘটনা হৈছে কি আচলতে প্ৰকৃতত কি হৈছিলে বুলি ভাবে আপুনি কি কৰে আসলে প্ৰকৃত ঘটনা কি হৈছিল বুলি তেনেকুৱা ধৰণৰ প্ৰশ্নটো উত্তৰ দিবলৈ মই ব্যক্তিগতভাৱে বা কোনেও ইয়াত থকা বিশেষকৈ দিব নোৱাৰিব প্ৰশাসন আছে ন্যায় আছে আমাৰ আদালত আছে তেওঁলোকে তদন্ত ইতিমধ্যে ফৰেনচিকৰ দল আহিছে আৰম্ভ কৰিছে গতিকে তেওঁলোকে সেইটো কোন শুদ্ধ কোন অশুদ্ধ কোন ন্যায়ত আছে কোন অন্যায়ত আছে সকলোখিনি তদন্ত কৰিব গতিকে মই এটা কথা ক'ব লাগিব যে আপোনালোকে এইগৰাকী ছাত্ৰই আত্মহত্যা কৰিবলৈ পূৰ্বতে চেষ্টা কৰিছিলে কি আপুনি কৰিছিলে ক্লাছত কৈ থাকে যে মই মৰি যাম কেতিয়াবা মই ছুইচাইড কৰিম মই বেছি দিন নাথাকো এনেকে কৈ থাকে আৰু যেতিয়া ক্লাছ 10ত 9ত অভিভাৱকৰ সভা দিছিলে
তেতিয়া তেওঁৰ মাকো আহিছে, তেওঁৰ ল'ৰাও আহিছে, আহি পেলাই মাকক যেতিয়া দুআষাৰ ক'বলৈ কৈছে, তেওঁ কৈছে যে মই মোৰ ল'ৰাৰ বিষয়ে কি ক'ম, মই যদি ইয়াত মোৰ ল'ৰাৰ বিষয়ে কিবা কওঁ তেওঁ গৈ ঘৰত অত্যাচাৰ কৰিব, মাকে কৈছে। আৰু এগৰাকী শিক্ষকে তেওঁৰ দেউতাকে যে এটা বাতৰি প্ৰচাৰ কৰিছে, যে কোন চেনেলত পাহৰিলো, বাতৰি প্ৰচাৰ কৰিছে যে স্কুলৰ প্ৰধান শিক্ষকে মাৰি মাৰি ল'ৰাটো ওলমাই থৈছে। সেইটো এটা সম্ভৱ নেকি? এজন শিক্ষকে এটা ষ্টুডেণ্টক এটা মানে মাৰি মাৰি ওলমাই থব পৰা? যিটো মুনীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে অভিযোগ আনিছে সেইটো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ মিছা। মুনীন্দ্ৰ শইকীয়া ছাৰ তেনেকুৱা নহয়। মুনীন্দ্ৰ শইকীয়া বহুত ভাল মানুহ। মুনীন্দ্ৰ শইকীয়া ছাৰে এজন প্ৰত্যেক শিশুকে, প্ৰত্যেক মানে গাৰ্জেণ্টকে বহুত হেৰি কৰে, মৰম কৰে, কেঁচুৱা নিচিনাকে ডাঙৰ দীঘল কৰে। প্ৰত্যেক ষ্টুডেণ্টৰ ঘৰলৈ যায়, বিপদে আপদে প্ৰত্যেক ষ্টুডেণ্টৰ ঘৰলৈ যায়, পঢ়া শুনাৰ ক্ষেত্ৰত সমভাগী হয়। গতিকে শাসন কৰিব লাগিবই, শাসন কৰিব লাগিবই। এখন স্কুল চম্ভালিবলৈ হ'লে এখন স্কুল মানে শাসন কৰিব লাগিবই। তেওঁ মুণ্ড ছাৰৰ কাৰণে ল'ৰা ছোৱালীখিনিয়ে কান্দি আছে এতিয়া। আপোনালোকে এই ঘটনাক ষড়যন্ত্ৰ বুলি ভাবে নেকি? ষড়যন্ত্ৰ নহয়, কোনো ষড়যন্ত্ৰ নহয়। মুণ্ড শইকীয়া আমাৰ কাৰণে আইডিয়েল এজন। মুনীন্দ্ৰ ছাৰৰ ওপৰত মিছা অভিযোগ আনিছে আৰু ছাৰৰ নিচিনা এজন ব্যক্তি পাবলৈ আমাৰ সৌভাগ্য। আৰু সি সেইটো কৰিছে। আমাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে, ক্লাছমেট হয় আৰু সি ক্লাছত বহুত নকৰা কাম কৰি থাকে। মই তেওঁলোক যে দোষী সেইটো ক'ব যে এটা ল'ৰা হেৰুৱালে এটা ভ্ৰম হ'বই, তেওঁলোক হ'ব সেইবুলি যে এইটো কৰ্মৰ কাৰণে যে ছাৰ দোষী এইটো হ'ব নোৱাৰে। আমাৰ ছাৰ কেনেকুৱা আমি জানো? এটা বাচ্ছা যদি বমি হয়, ছাৰে কোচাত বহুৱাই কিনি ধুৱাই কিনি ঘৰত থৈ আহে, ঘৰত থৈ আহে। ইমান এনেকুৱা মহান পাবলৈ নাই। সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। এতিয়া আপোনালোকে কি বিচাৰে? ইয়াৰ ৰাইজে কি বিচাৰে? ইয়াৰ ৰাইজে এটা উচিত তদন্ত হওক, ছাৰ যে নিৰ্দোষী এইটো 100% আমি জানো। এইসকল অভিভাৱকে এটাই বিচাৰে, যিহেতু বিদ্যালয়খন অতি পুৰণি বিদ্যালয়, নগাঁৱৰ এখন পুৰণি অসমীয়া মাধ্যমৰ বিদ্যালয়, গতিকে বিদ্যালয়খনৰ শিক্ষাদানত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে, পাঠদান চলি থাকিব লাগে। যি ঘটনা হৈছে তাৰ উচিত তদন্ত হ'ব লাগে। যদি কোনোবাই দুখ কৰিছে তেনেহ'লে দুখীয়া শাস্তি পাওক। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত যাতে এইখন বিদ্যালয়ৰ পাঠদান বন্ধ নহয়, সেয়াই সকলোৱে বিচাৰিছে আৰু সেয়াই সকলোৱে অনুৰোধ কৰিছে। আৰু তেওঁলোকে কৈছে যে যিটো মুনীন্দ্ৰ শইকীয়াৰ প্ৰতি যিটো অভিযোগ আনিছে সেই অভিযোগ কোনো ধৰণে তেওঁলোকে বিশ্বাস নকৰে। আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টে নিৰপেক্ষভাৱে বাতৰি কৰোঁ আৰু আমি নিৰপেক্ষভাৱে আমি দেখুৱাইছো, আমি অভিযোগো দেখুৱাইছো, প্ৰতি অভিযোগো দেখুৱাইছো। আপোনালোকে প্ৰত্যক্ষ কৰিলে যে যিসকল অভিভাৱক অৰ্থাৎ ইয়াত নথকা যিসকল লোক দিনৰ ভাগত যিসকল আহিছিল, আনহে নালাগে একাংশই আমাৰ সাংবাদিকক দাবী ধমকি দিয়া বুলিও অভিযোগ এটা উত্থাপন হৈছে আৰু যিটো ক্ষেত্ৰত আমাৰ সাংবাদিকে ইতিমধ্যে এজাহাৰো দাখিল কৰিছে। গতিকে এই গোটেই বিষয়টো আচলতে কলৈ গৈ আছে? কি হৈছিল? ছাত্ৰজনে কিবা দুখ কৰিছিল, কিবা দুখনীয় অপৰাধ কৰিছিল যাৰ বাবে তেওঁক মাৰপিট কৰা হৈছিল, যিটো অভিযোগ উঠিছে। দৰাচলতে কথাটো কি? এই সন্দৰ্ভত আৰু কিছু কথা পাতিম, পৰ্যবেক্ষণ কৰিম। তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতি লৈ লৈছো। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো। আমি যিহেতু পৰ্যবেক্ষণ কৰিবলৈ আহিছো আজি নগাঁৱলৈ, আৰু নগাঁৱৰ যিটো ঘটনা আপোনালোক অৱগত হৈছে যে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী ছাত্ৰৰ ৰহস্যজনক আত্মহনন। কিন্তু আমি কৈছো ৰহস্যজনক আত্মহনন, পৰিয়ালৰ লোকে ইতিমধ্যে অভিযোগ কৰিছে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাকাণ্ড সংঘটিত হোৱা বিদ্যালয়খন, যিটো তেওঁলোকে অভিযোগ কৰিছে, সেই বিদ্যালয়খন হ'ল নৱৰূপ জাতীয় বিদ্যাপীঠ। আৰু ইয়াৰ যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ এই মুহূৰ্তত আত্মগোপন কৰি থকা বুলিও আমি জানিব পাৰিছো। আৰক্ষীয়ে গোটেই বিষয়টো কিমান গুৰুত্ব সহকাৰে লৈছে। ফৰেনচিক বিশেষজ্ঞৰ দল অৱশ্যেই আহিছে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। তাৰ লগতে আজি আপোনালোকে নিশ্চয় কিছু সময় পূৰ্বে শুনিলে যে দিনৰ ভাগত আন একাংশ অভিভাৱকে এই ছাত্ৰজন সন্দৰ্ভত কি মন্তব্য কৰিছিল, সেইখিনি সন্দৰ্ভত ইতিমধ্যে আমি প্ৰতিক্ৰিয়া অৱশ্যেই লৈছো। তাৰ লগতে যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ মুনীন্দ্ৰ শইকীয়া, তেখেত সম্পূৰ্ণ দুখমুক্ত বুলি আন একাংশ অভিভাৱকে ক'ব খোজে। আচলতে ঘটনাটো ক'ৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াৰ পৰিণতি যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে, সেইকাৰণে আমি সম্পূৰ্ণ তথ্যখিনি জনাৰ উদ্দেশ্যে আহি ইয়াত উপস্থিত হৈছিলো, যাতে নিৰপেক্ষভাৱে গোটেই বিষয়টো আমি অকণমান গম ল'ব পাৰো। এই মুহূৰ্তত আমি যিগৰাকী নিহত ছাত্ৰ, যিগৰাকীৰ বিয়োগ ঘটিছে, তেওঁৰ দুগৰাকী সহপাঠীক আমি পাইছো। কি নাম? নমস্কাৰ, মোৰ নাম হৈছে শিল্পা বনিয়া। শিল্পা, কেনে আছিল তোমাৰ বন্ধু? কেনে আছিল? বহুত ভাল, পঢ়া শুনা একেলগে ডিছকাছ কৰো, খেলা ধূলা সকলো একেলগে আছিল। কাৰণ এতিয়া আমাৰো বেয়া লাগিছে, কাৰণ আমাৰ বন্ধু এজন নাইকিয়া হৈ গৈছে। তাৰ বাবে আমাক ন্যায় লাগে, মুঠতে আমাক ন্যায় লাগে।
ন্যায় বিচাৰিছে ক'ত ঘৰ মোৰ ইয়াতে চুতীয়া একেলগৰ? গাঁৱতে একেলগৰ আমি একেলগে টিউচন কৰিছিলো 9তো কৰিছিলো নেক্সট এবাৰ 10তো একেলগে টিউচন কৰি আছিলো হঠাতে তাৰ এনেকুৱা হৈছে বুলি ভাবা নাছিলো আমাক খালি ন্যায় লাগে তাহলে কেতিয়াবা কথা বতৰাত লাগিছিল নেকি কোনোবাখিনি ডিপ্ৰেছ কোনোবাখিনি যেন মন ভাঙি পৰিছে হতাশগ্ৰস্ততা কেতিয়াবা লাগিছিল নেকি কথা বতৰাত নাই সি বহুত ভাল খালি সি নিজে হাঁহি ফূৰ্তি কৰি থাকিব আমাকো হাঁহি ফূৰ্তি কৰি থাকিবলৈকে দিয়ে আমি তাৰ লগত তেনেকেই থাকো আৰু মই এই মুহূৰ্তত আকৌ কৈছো যে কেতবোৰ বিষয় যিহেতু আমি চোৱা চিতা কৰি আছো আৰক্ষীয়ে হয়তো সমানেই অনুসন্ধান কৰিব বিষয়টো এতিয়া কথা হ'ল এটা তদন্তৰ অধীনত থকা এটা বিষয় যদিও যে আন একাংশ অভিভাৱকে কৈছে যে বিদ্যালয়ত কেতিয়াবা লগৰ সহপাঠীৰ আগত কৈছিল যে তেওঁ কেতিয়াবা আত্মহনন কৰিব এনেধৰণৰ পথ ল'ব আৰু 2-3বাৰ চেষ্টা কৰা বুলি কৈছিল এই কথাবোৰ এগৰাকী সহপাঠী হিচাপে একেবাৰে লগৰ হিচাপে উমান পাইছিলানে কেতিয়াবা কেতিয়াও নাই পোৱা সি এইবিলাক কথা কেতিয়াও নকয় সি আমাৰ লগত যেনেকে থাকে ভালকেই থাকে এইবিলাক কথা কেতিয়াও কৈ পোৱা নাই আমাক ঠিক আছে মই আৰু আহিব খুজিছো একেলগৰ কোন বিদ্যালয় মই আনন্দৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ো হয় কেনে আছিল মানে সি এনেকুৱা ল'ৰা সি নিজে এইটো কাম কৰিবই নোৱাৰে আৰু সি মানে আমাক চবকে হহুৱাই থাকে মানে প্ৰতিটো কথাতে তাৰ খালি ধেমেলীয়া খালি ল'ৰাটো সি মানে অলপ ল'ৰাটোৱে ভয় কৰে সি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে আমি খালি অকল ন্যায়টোৱে বিচাৰো আমাক খালি ন্যায় লাগে তুমি একেলগৰ নেকি হয় নমস্কাৰ মোৰ নাম শ্ৰী চানী হাজৰিকা মই শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ সি বহুত ভাল আছিলে সি আমাৰ লগতে একেলগে আমি টিউচন কৰিছিলো আৰু সি আমাৰ লগতে হাঁহি ধেমালি কৰি থাকে ফুটামি কৰি থাকে আমাৰ লগতে আৰু সি বহুত ভাল মানুহজন আৰু আমাক মুঠতে ন্যায় লাগে আৰু তেখেতে এনেকুৱা এটা পথ বাছি ল'ব বুলি আমি নাভাবো যিগৰাকী ছাত্ৰৰ ইতিমধ্যে তেওঁৰ বিয়োগ ঘটিছে এওঁলোকৰ মাজৰ পৰা হেৰাই গৈছে সেই ছাত্ৰজন এনে মানসিকতাৰ নাছিল এই কথাটোৱে আমি সকলোৰে মুখত শুনিছো তাৰ লগতে তেওঁৰ যিসকল সহপাঠী এই সহপাঠীসকলেও ব্যক্ত কৰিছে যে যথেষ্ট ধেমেলীয়া আছিল আৰু সকলোৰে লগত হাঁহি ধেমালি কৰি আছিল গাঁৱৰ ৰাইজেও কৈছে গতিকে কিয় এই পথ বাছি ল'লে আৰু যদি বাছি লোৱা নাই তেওঁক বাছি ল'বলৈ বাধ্য কৰা হ'ল নেকি এইটো কিন্তু আন এটা গুৰুতৰ অপৰাধ গতিকে মই আপোনাৰ কাষলৈ আহিছো ধৰি লওক যে তেওঁ আত্মহননে কৰিছে মই পুনৰ কৈছো কাৰণ এতিয়া আমি আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈ ফৰেনচিকৰ ৰিপৰ্ট নহালৈ পোষ্টমৰ্টেমৰ ৰিপৰ্ট নহালৈ বহু কথা আমি কৈ দিব নোৱাৰো তদন্তৰ অধীন এটা বিষয় কিন্তু আমি আহিছো আপোনালোকৰ লগত এই মুহূৰ্তত যাতে থিয় দিবলৈ আৰু লগতে ন্যায় যাতে আপোনালোকে বা পৰিয়ালটোৱে লাভ কৰে নহয় জানো সেইকাৰণে আমি আহিছো এই কথা হৈছে যে যদিও বা তেওঁক আত্মহননৰ কাৰণে যদি বাধ্যও কৰা হয় সেইটোও কিন্তু আন এটা গুৰুতৰ অপৰাধ কাৰণ এওঁ মাইনৰ এজন নহয় এটা কথা হ'ল কি খুৰাকে মই প্ৰত্যক্ষদৰ্শী হোৱাকে নাই সেই সময়ত সেইদিনা খুৰাকে যিটো কৈছে যে মাত্ৰ 3ডাল ৰছী এটা চাইডে এডাল আৰু এটা চাইডে 2ডাল মানে সেই ভাৰসাম্য ল'ৰাটো ৰাখিব সেই ৰচাই নোৱাৰে গতিকে সেইটো যে পৰিকল্পিত কিবা এটা হৈছে সেইটোতে মানে খাটাং হ'ব পৰা হৈছে আৰু দ্বিতীয় কথা যিজন মানুহৰ মানে আমি আঙুলিয়াবলগীয়া হৈছে সেই মানুহজন যিহেতু এতিয়া আত্মগোপন কৰি আছে গতিকে সেইফালৰ পৰা একেবাৰে ক্লিয়াৰ যে তেওঁৱে কিবা এটা কৰিছে আমি তেনেকেই ভাবো তেওঁ দিনত মাৰধৰ কৰা কথাখিনি হয় সেইটো মই প্ৰত্যক্ষদৰ্শী নহওঁ কিন্তু কথা হ'ল দেউতাকহঁতে বা তাৰ লগৰ দুজন বন্ধুৱে যিটো ভাষ্য অলৰেডি টেপ কৰি ৰখা হৈছে যে মাৰিছিল যে সেইটো একেবাৰে সঁচা হয় দিনৰ ভাগত যদি মাৰধৰো কৰিছিল কি অপৰাধ আপুনি লগৰ কেইজনৰ সৈতে আপুনি কথা পাতিছিল দেউতাকে আপুনি কথা পাতিছিল যে কি অপৰাধত মাৰপিট কৰিছিল কওকচোন কি অপৰাধত মাৰিছিল যদি মাৰিছিল অপৰাধটো তেওঁলোকেও নাজানে এইকাৰণেই নাজানে যিহেতু তেওঁক শ্ৰেণী পাঠ চলি থকাৰ সময়ত চকীদাৰৰ সহায়ত শ্ৰেণীৰ পৰা মাতি লৈ গৈছিলে গতিকে পাঠদান কৰি থকা সময়ত বেলেগ ল'ৰা ছোৱালীয়ে কোনো কথা শুনা নাই বা কবও নোৱাৰে যিহেতু চকীদাৰ হতুৱাই তাক মতাই লৈ গৈছিলে মুনিন শইকীয়া ৰুমলৈ গতিকে তেওঁলোকৰ আগত যিহেতু হোৱা নাই তাক ৰুমত লক কৰি পেলাই ঘূৰি আহিছে লুঠি আহিছে এবাৰ গুৰ মাৰোতে বোলে বাহিৰত পৰি গৈছে সেয়াও দেখা পাইছে আঁঠু কঢ়াই থৈছে সেয়াও দেখা পাইছে এতিয়া আমি আমাৰ যিগৰাকী সাংবাদিক তেখেতে সকলোৰে সৈতে কথাও পাতিছে তেখেতে আমন্ত্ৰণো জনাইছিল যাতে কথাখিনি ক'ব পাৰে কিন্তু হয়তো তেওঁলোকে এই মুহূৰ্তত ভয়ত বা আন কিবা কাৰণত কথাবোৰ ক'ব খোজা হয়তো নাই এই মুহূৰ্তত গতিকে মই আপোনাৰ কথাখিনিক এই মুহূৰ্তলৈ এটা পৰ্যায়লৈ বিশ্বাস কৰিছো মই কৈছো আইনৰ ঊৰ্ধত কোনো নহয় আপুনিও নহয় ময়ো নহয় বা যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ নহয় এটা পৰ্যায়লৈ মই বিশ্বাস কৰিয়েই মই কথাখিনি আগবঢ়াব খুজিছো যে যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ কোনোবা দিনা আপোনাৰ সন্তানৰ বিৰুদ্ধে কিবা অভিযোগ আছে বুলি
আপোনালোককতো কোৱা নাছিল কোনোদিন কোৱা নাছিলে বা আপোনালোককতো তেনে কাৰণত মাতি পঠিওৱা নাছিল নাছিলে আচলতে তেওঁ ভাৰপ্ৰাপ্ত বিষয়াও নহয় তেওঁ স্বত্বাধিকাৰী স্কুলখনৰ তেওঁ শিক্ষকো নহয় গতিকে তেওঁ ক'ত অধিকাৰ পাইছে এই শ্ৰেণীপাঠ চলি থকাৰ সময়ত আগতেও কিবা ঘটনা সংঘটিত হৈছিল নেকি আপোনাৰ ল'ৰাৰ লগত নাই কোনোদিন কোনো কমপ্লেইন তেওঁলোকে কৰা নাই মই স্কুললৈ গৈ থাকো মোকো আজিলৈকে কোৱা নাই যে আপোনাৰ ল'ৰা ইমান বেয়া হৈছে অকমান শাসন কৰক এইটো কথাও কোৱা নাই গতিকে তেওঁক পঢ়োৱা বিজ্ঞান ছাত্ৰ শিক্ষক যিজন সেইজনে তেওঁক আহি মোৰ নিজৰ ঘৰত টিউচন লয় বুজি পাইছো তেওঁ হয় তেওঁ কিন্তু কোৱা নাই কোনোদিন তেওঁ যে বেয়া কাম কৰিছে এই কথাটো তেওঁ কোনোদিন আমাৰ আগত কোৱা নাই বিশেষ মই আপোনাৰ কাষলৈ আহিছো এই শিক্ষকসকল আহিছে নে আন কোনো অভিভাৱক আহিছে নে নাই কোনো অভিভাৱক আহিছে বহুত কেইজন অভিভাৱক আহিছে কিন্তু কোনো শিক্ষক শিক্ষয়িত্ৰী আজি এই পৰ্যন্তলৈকে অহা নাই আমাৰ ঘৰলৈ কিন্তু আগতে ছাৰ মোক টিউচন শুক্ৰবাৰৰ দিনা শনিবাৰে ঘটনাটো হৈছে শুক্ৰবাৰে বিমান ছাৰে তাক টিউচন কৰি গৈছে যদি সি স্কুলত তেনেকুৱা কিবা এটা বেয়াই দেউতাক আছে মই আছো ককায়েক আছে আমাৰ তিনিওটাকে এই বিমান ছাৰে ধুনীয়াকে নাই যে প্ৰহাৰ কৰাৰ কাৰণটো কি হ'ব পাৰে প্ৰহাৰ কৰাৰ কাৰণটো কি হ'ব পাৰে আৰু যিহেতু প্ৰহাৰ কৰিবই নোৱাৰে কোনো ছাত্ৰক প্ৰহাৰ কৰিব নোৱাৰে কোনো ধৰণৰ এই হাৰাশাস্তিৰ কথাটো যিটো হাৰাশাস্তি সেই হাৰাশাস্তি কোনেও কৰিব নোৱাৰে শাৰীৰিক শাস্তি দিব নোৱাৰে মই আপোনাৰ কাষলৈ ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ ননৈত হয় মোৰ ঘৰ ননৈত মই আচলতে আহিছো আজি সেই যিজন ছাত্ৰ আচলতে দিগন্ত বৰাৰ প্ৰতি যিটো অন্যায় হৈছে তো দিগন্ত বৰাৰ হত্যাকাণ্ড হৈছে নে তাত নে দিগন্ত বৰা আত্মহত্যা কৰিছে সেইটো ডাঙৰ বিষয় নহয় কিন্তু আমাৰ কাৰণে ডাঙৰ বিষয় হৈছে আমি ব্যক্তিগত খণ্ডৰ মানে আপোনাৰ এখন বিদ্যালয়ত আমি কিয় দিওঁ ল'ৰা ছোৱালীক কাৰণ যাতে মানে সুস্থ চিন্তাৰে এজন ভাল মানুহ হ'ব পাৰে যাতে সুশিক্ষা পায় যাতে সুনাগৰিক হ'ব পাৰে তাৰ পৰিৱৰ্তে যদি আমি গৈ পেলাই তেওঁৰ মৃতদেহটো যদি চমজি ল'বলগীয়া হয় ঘৰত তাতকৈ আৰু দুখৰ কথা কোনো কাৰণ হ'ব নোৱাৰে গতিকে আমি আজি মানুহখিনি গোট খাইছো ইয়াত যে তেওঁ ন্যায় পাওক তেওঁ আত্মহত্যা কৰিছে নে হত্যাকাণ্ড কৰিছে হৈছে সেইটো কথা ডাঙৰ কথা নহয় আমাৰ কাৰণে ডাঙৰ কথা হৈছে যে এটা মৃতদেহ কিয় আমি গৈ পেলাই ঘৰত চমজি ল'বলগীয়া হ'ল মোৰ সন্তান আছে আৰু মই ভাবো যে অসমীয়া মাধ্যমৰ স্কুলবিলাকে দুপে উন্নতি কৰক ইংৰাজী মাধ্যমৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনক বন্ধ কৰিবলৈ নৱৰূপ জাতীয় বিদ্যাপীঠৰ নিচিনা বিদ্যাপীঠে সফল হৈছে আমি সেই স্কুললৈ আমাৰ শুভেচ্ছা আছে সেই স্কুলে দুপে উন্নতি কৰক সেইটো বস্তু আমাৰ সকলোৰে আমাৰ কাম্য কিন্তু এইটোৰ অৰ্থ এইটো নহয় যে তাত কিবা এটা ভুল হলে আমি তাক মাত নামাতিম গতিকে আমি মাত মাতিবলৈ বাধ্য আৰু সেইকাৰণে আমি আজি তাৰিখত ওলাই আহিছো প্ৰতিজন মানুহ সেই কথাটোৱে মই অৱগত কৰিব খুজিছো যে এই যিখন বিদ্যালয় বহুতে হয়তো ভাবিব যে এই বিদ্যালয় বিশেষকৈ মই এই কথাখিনি স্পষ্টভাৱে উল্লেখ কৰিব খুজিছো যে আমাৰ যিগৰাকী নগাঁৱৰ সাংবাদিক নীলোৎপলে যেতিয়া এই ঘটনাটো সন্দৰ্ভত আহিছিল খবৰ ল'বলৈ গৈছিল তাৰ লগে লগে একাংশ লোকৰ পোনপটীয়া অভিযোগ আনহে নালাগে নীলোৎপলক আক্ৰমণ কৰাৰো হুমকি দিছিল কিন্তু সেই মুহূৰ্তত আমি এই মুহূৰ্তত ক'বলৈ বাধ্য হৈছো যে কোনো এখন বিদ্যালয় বন্ধ হোৱাটো এগৰাকী সাংবাদিক হিচাপে বা এটা সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাপে আমি কোনেও নিবিচাৰো অসমীয়া মাধ্যমৰ বিদ্যালয় দুপে উন্নতি কৰক যিটো কথা এগৰাকী বন্ধুৱে এই মুহূৰ্তত ক'লে সেই কথাখিনি সকলোৱে বিচাৰে কিন্তু এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক কিমান দূৰ নিৰাপত্তা প্ৰদান কৰা হয় বা তেওঁলোকক কিমান খেয়াল ৰখা হয় সেইটো আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ প্ৰতি দৃষ্টি কিমান দূৰ আমাৰ নিবদ্ধ হৈ থাকে কাৰণ বহু সময় ধৰি সেই ছাত্ৰজন নিখোজ হৈ আছিল বিদ্যালয় চলি আছে শ্ৰেণী চলি আছে শিক্ষক শিক্ষয়িত্ৰীৰ খবৰ নাই এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে গতিকে এই বিষয়টো সন্দৰ্ভতে আমি যিহেতু কথাখিনি অৱগত হ'বলৈ আহিছো ইয়াৰ যিসকল লোক অভিভাৱক স্থানীয় দল সংগঠনৰ প্ৰতিনিধি তেওঁলোকৰ পৰাও আমি প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিছো ঘটনাটোৰ আচল কেৰুণ ক'ত সেইখিনিও আমি জানিবলৈ চেষ্টা চলাই আছো আমি আৰু কথা পাতিম তেওঁলোকৰ সৈতে আৰু কেতবোৰ স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আলোকপাত কৰিবলৈ যত্ন কৰিম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছো এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে পৰ্যবেক্ষণ আজিৰ পৰ্যবেক্ষণ ষ্টুডিঅ'ৰ মজিয়াত নহয় আজিৰ কোনো আলোচনাও নহয় ষ্টুডিঅ'ৰ মজিয়াত আজি আমি আহি উপস্থিত হৈছো নগাঁৱৰ উৰিয়া গাঁৱৰ কলংপাৰ চুতীয়া গাঁৱত আৰু এই গাঁওখনলৈ অহাৰ অন্যতম উদ্দেশ্য হৈছে যে এই গাঁওখনৰ এগৰাকী শিক্ষাৰ্থী যিগৰাকী শিক্ষাৰ্থীয়ে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছে একাংশই ক'ব খুজিছে এয়া আত্মহনন আন একাংশৰ মতে এয়া পৰিকল্পিত এক হত্যাকাণ্ড এখন বিদ্যালয়ত যিখন বিদ্যালয়ত এগৰাকী ছাত্ৰৰ মূল
যিটো উদ্দেশ্য হয় সেয়া হ'ল অধ্যয়ন। বিদ্যালয়লৈ যায় অধ্যয়নৰ কাৰণে, কিন্তু অধ্যয়নৰ কাৰণে যোৱা ছাত্ৰ এগৰাকীৰ সদেহ যদি পিতৃ মাতৃয়ে সেইখন বিদ্যালয়ৰ পৰা কঢ়িয়াই নিব লাগে, তাতকৈ আৰু মৰ্মান্তিক ঘটনা কি হ'ব পাৰে। তাতে এই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত। আমি কোৱা নাই যে যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ তেখেতেই হত্যা কৰিছে, আমি কোৱা নাই যে তেখেতেই এই ছাত্ৰজনক আত্মহনন কৰিবলৈ বাধ্য কৰিছে। আমি তেনেধৰণৰ কোনো প্ৰসংগৰ পাতনি মেলিব খোজা নাই। এই বিষয়টো যিহেতু তদন্তৰ অধীন এটা বিষয়, গতিকে আৰক্ষীয়ে পুংখানুপুংখকৈ যদি তদন্ত কৰে সকলো কথা স্পষ্ট হ'ব। ইয়াৰ যিসকল স্থানীয় লোক, আমি তেওঁলোকৰ কাষলৈ আহিব খুজিছো। মই পদ্ম হাজৰিকা এই মুহূৰ্তত আমাৰ মাজত আছিল, এগৰাকী সাংবাদিক, অকণমান উৰিয়া গাঁৱৰ পৰা। মই আপোনাৰ পৰা জানিব খুজিছো আপোনালোকে গোটেই ঘটনাটো সন্দৰ্ভত কিদৰে অৱগত হৈছিল আৰু নিজে প্ৰত্যক্ষ কৰাৰ পিছত ঘটনাটো সন্দৰ্ভত কি ক'ব খুজিব? প্ৰথম কথা হৈছে কি, ধৰি লওক ঘটনাটো যেতিয়া হৈছে সেইখন সময়ত মই তাত নাছিলো। ঘৰত আহিলো, আহি পেলাই দেখিলো তেখেত আমাৰ লগৰ সাংবাদিক কিছুমান আহিছে, আমাৰ প্ৰতিদিনৰ আহিছে, মোৰ লগৰ নিপুল বৰা সি আহিছে, আহি গোটেইখিনি হেৰি কৰিছে, নিউজ চিউজ কৰিছে ধুনীয়াকে। কিন্তু এটাই কথা কবলৈ মই গৈছো, সাংবাদিক হিচাপে মুনীন্দ্ৰ শইকীয়া সাংবাদিকৰ নামত কলংক। কাৰণ সি চব মানুহে কৈছে যে মুনীন্দ্ৰ শইকীয়া সাংবাদিকে চব চল্ভ কৰিব পাৰে, কিন্তু সেইটো মানুহখিনিৰ মাজত আহিটো আছে, কিন্তু সাংবাদিকৰ নামত সি সাংঘাতিক কলংক। কাৰণ আমাৰ সাংবাদিক সমাজক সি আজি তাৰিখত এটা বেয়া দিশত মানে লৈ যোৱা নিচিনা, মানুহখিনিৰ মুখত মানে বেয়া দিশলৈ লৈ গৈছে। কিন্তু সাংবাদিক হিচাপে কলংক আমি নহয়, আমাৰ সাংবাদিক আপুনিও নহয়, কোনো নহয়। কিন্তু মুনীন্দ্ৰ শইকীয়া, মোৰ ফালৰ পৰাই কৈছো, মুনীন্দ্ৰ শইকীয়া সাংবাদিকৰ নামত কলংক। এইটো আপুনি কিন্তু এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, বা যে কি নহওক তেখেত হ'ল বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নে তেখেত স্বত্বাধিকাৰ? কি স্বত্বাধিকাৰ? তেখেত অকলেই নে বিদ্যালয়খন পৰিচালনা সমিতি তেখেত অকলেই আছে নে আৰু আন কোনো? গোটেইখিনি মই নাজানো, কিন্তু মুনীন্দ্ৰ শইকীয়া মই আগৰ পৰাই চিনি পাওঁ, এই খবৰ বিভাগ কৰাৰ পৰাই চিনি পাওঁ। কিন্তু সি স্বত্বাধিকাৰ বুলি জানো, সি তাৰ প্ৰিন্সিপাল হয় নে কি সেইবিলাক গোটেইখিনি মই নাজানো। তেখেত আপোনালোকে কেতিয়াবা অৱগত হৈছিল নে, বা এইকেইটা দিনত যিহেতু শনিবাৰৰ ঘটনা, মাৰপিট কৰা প্ৰসংগটো মই বাৰম্বাৰ সেই বিষয়টোলৈ আহিব খুজিছো। মাৰপিট কৰা প্ৰসংগটো, যে কোঠাত সোমোৱাই মাৰপিট কৰা প্ৰসংগটো, কি কাৰণত এই ঘটনাটো সংঘটিত হবলৈ পালে? যদি মাৰপিট কৰিছে, কিয় কৰিছে, কিন্তু কোনেও গম পোৱা নাই, আৰু যদি গমো পাইছে কোনোবাই, কিন্তু কোনেও কথাখিনি মুকলিকৈ ক'ব খোজা নাই। আৰক্ষীৰ আগত কোনোবাই কিবা কৈছে নেকি? না, সেইটো মই গম পোৱা নাই, কিন্তু কণ্ডিশ্যন হৈছে কিছুমান মানুহে কয় যে স্কুলখনৰ শাসনটো ভাল, ল'ৰা ছোৱালীয়ে দুষ্ট কৰিলে শাসন ভালকে কৰে। এতিয়া মই ভাবো যে দুষ্টকৈ শাসন কৰে, কিন্তু এইটো কণ্ডিশ্যন নহয় যে শাসন কৰি পেলাই তাক কিবা এটা হত্যা কৰিছে বুলি মই গম পোৱা নাই, কিন্তু এইটো কৰিব নালাগে। আৰু দ্বিতীয় কথা হৈছে, যিহেতু নেকি তাৰ যদি সৎ সাহস থাকিলহেঁতেন আজি আহি পেলাই আমাক ক'ব পাৰিলে। ঠিক আছে বাৰু, ঠিক আছে, মই সেইখিনি বুজি পাইছো। হয়, মই ককায়েক আছে, ককায়েকে অথনি যিহেতু ককায়েকে কিছুমান কথা ক'ব খুজিছিল, হয় কি ক'ব আপুনি? আজি যেতিয়া আমি তাত উপস্থিত হৈছিলো, তাত আমি কথাখিনি পাতিছিলো স্কুলৰ মেমসকলৰ লগত। তাৰ পৰা আমি আহিছিলো ঘৰলৈ, যেতিয়া উভতি আহিছিলো তেতিয়া তাত থকা আমি অহাৰ পিছত গাৰ্জেনখিনিয়ে বিভিন্ন ধৰণৰ কথা উলিয়াইছিলে। বিভিন্ন ধৰণৰ মই শুনিছো, শুনামতে যে তেওঁ ড্ৰাগছ লয়, তেওঁ বেয়া বস্তু খায়, মূৰৰ বিকৃতি আছে, এনেকুৱা ধৰণৰ গাৰ্জেনখিনিয়ে কথা উলিয়াইছিলে। তাৰ মই এটা কথা সুধিব বিচাৰো যে এজন ড্ৰাগছ খোৱা ল'ৰা আৰু মূৰৰ বিকৃতি থকা এখন ইমান আগশাৰী প্ৰাইভেট স্কুলত কিয় ৰখাইছে? যদি কিয় কোৱা হোৱা নাই? ৰেষ্টিকেট কৰিব লাগিছিল, উলিয়াই পঠিয়াব লাগিছিল। যদি সি ড্ৰাগছেই লয়, আপুনি একেটা কথা, মই তুমি বুলিয়ে কৈছো বাৰু, একেটা কোঠাতে দুইজন, কেতিয়াবা কিবা ইংগিত? কোনো ধৰণৰ ইংগিত নাই। সি সদায় হাঁহি ধেমালি কৰি থাকে মোৰ লগত, সদায়। মই যদি কেতিয়াবা মনে মনে থাকো বা পঢ়াৰ প্ৰেছাৰ হয়, তেতিয়াও সি মানে হাঁহি মাতি মোক হহুৱাবই। এনেধৰণৰ সি ল'ৰা আছিল। আৰু আজি এনেধৰণৰ কথাটো এনেকুৱা ধৰণৰ মই শুনিবলৈ পোৱা মতে, কালি ৰাতি 11টা বজাত মুনীন্দ্ৰই গাৰ্জেনখিনি, যোনখিনি গাৰ্জেনখিনিক ফোন কৰি ৰাতিপুৱা মাতিছে স্কুললৈ। আৰু আমি যোৱাৰ আগতে সেই গাৰ্জেনখিনিক এটা ৰুমত মিটিং পাতিছে। মিটিং পাতি সেই মই জনামতে ব্ৰেইন ৱাছ কৰিছে গাৰ্জেনখিনি, যে এনেকে
সেই ল'ৰাজনৰ প্ৰতি মানে এটা বেয়া ভাৱ মেনেজ কৰিছে, যে বেয়া ভাৱ আনিবলৈ চেষ্টা কৰিছে। আৰু সেইখিনি আজি আপোনালোকে দেখিছে সাংবাদিক নিৰুৎপল বৰা এনেধৰণৰ অত্যাচাৰ কৰিছে। ঠিক আছে, মই বুজি পাইছো। যিহেতু খুৰাক আছে, আপুনি ক'ব খুজিছিল। হয়, মই এটা কথাই কওঁ, বেছিকে নকওঁ। ঠিক আছে, মানি ললো সি আত্মহত্যা কৰিছে। এতিয়া কথা হ'ল, আত্মহত্যা ক'ত কৰিছে? স্কুলত কৰিছে। কেতিয়া কৰিছে? সম্পূৰ্ণ পাঠদান চলি আছে স্কুলত। সেই সময়ত পাঠদান চলি থকা সময়ত এটা ল'ৰাই আত্মহত্যা কেনেকে কৰিব পাৰে, যিহেতু তাত 50-60 গৰাকী ষ্টাফ আছে আৰু 300-350 ল'ৰা ছোৱালী আছে, চকীদাৰ আছে, CC কেমেৰা আছে। সেই অত্যাচাৰ কৰি এৰি দিয়াৰ পিছত অন্তত তাৰ স্কুলৰ কাষ্টডিত লোৱাটো ৰাখি গাৰ্জেণ্টলৈ খবৰ দিব লাগিছিল নে নালাগিছিল? এটা 10ম শ্ৰেণীত পঢ়ি থকা ল'ৰা চেণ্টিমেণ্ট ইছ্যু হ'ব পাৰে নহয়? সেই উপলব্ধিটো স্কুল কৰ্তৃপক্ষ কিয় নহ'ল? তেওঁলোকে ভাবিব লাগিছিল যে ল'ৰাটো পানিছমেণ্ট দিয়া হৈছে, আমাৰ কাষ্টডিত ৰাখো অন্তত অলপ সময়। কিন্তু এৰি দিয়া হ'ল তাক। এৰি দিয়াৰ পিছত কলৈ গ'ল? নেক্সট ক্লাছ আৰম্ভ হ'ল, তাত কিয় উপস্থিত নাই? তাত কিয় উপস্থিত নাই? সেই ক্লাছ টিচাৰজনে তেওঁ সন্ধান ল'ব লাগিছিল নে নালাগিছিল? আৰু মই এটা কথা ক'ব বিচাৰো যে এই মুনীন্দ্ৰ শইকীয়া, আজি যেতিয়া মত বিনিময় কৰিবলৈ গ'লো আমি স্কুল কৰ্তৃপক্ষৰ লগত, তেতিয়া গম পালো যে মুনীন্দ্ৰ শইকীয়া স্কুলৰ একো নহয়। এতিয়া কথা হ'ল, মুনীন্দ্ৰ শইকীয়াই এই অথৰিটিটো কেনেকে পালে তাক পানিছমেণ্ট দিবলৈ ফিজিকেলি? কোনে দিলে তেওঁক এইটো পানিছমেণ্ট? যদি স্কুলৰ কৰ্তৃপক্ষ একোৱেই নহয়, তেওঁ কেনেকৈ শাস্তি দিবলৈ পালে? শাস্তি দিয়াটো তেওঁ হয়। আৰু তেওঁ কি ৰাষ্ট্ৰপতিওতো এজন মানুহ ডাইৰেক্টলি ফাঁচি দিব নোৱাৰে? গম পাইছো। কিমান সমিতি বহাৰ পিছত বিচাৰপীঠে অৰ্ডাৰ দিয়াৰ পিছত বিবেচনা কৰাৰ পিছতো ৰাষ্ট্ৰপতিয়ে সেয়া চাই চহী কৰাৰ পিছতে এজন লোকৰ ফাঁচি হয়? তেওঁ ৰাষ্ট্ৰপতিতকৈ উদ্ধত নেকি? যদি উদ্ধত, তেতিয়াহ'লে আমি ন্যায় নিবিচাৰো, এই দিয়ক। এইখন অসমৰে এখন বিদ্যালয়ত এনে এটা ঘটনা সংঘটিত হৈছে, যিটো ঘটনাক লৈ অন্ততঃ আমি আজিৰ তাৰিখত সেই ভুক্তভোগী পৰিয়াল আৰু গাঁৱৰ ৰাইজৰ কাষত আহি থিয় দিছো। যিটো ঘটনা দুৰ্ভাগ্যজনক, এই ঘটনাটো কেৱল দুৰ্ভাগ্যজনকে নহয়, লগতে এই কথাও ক'ব লাগিব যে যথেষ্ট স্পৰ্শকাতৰ, কাৰণ কেইবাটাও বিষয় ইয়াত নিহিত হৈ আছে। গতিকে সেয়েহে আপোনালোকেও জানে যে আপোনালোকৰ সন্তানো, বহুতৰে সন্তান বোধহয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তেওঁলোকে অধ্যয়ন কৰে, কিন্তু তেওঁলোকৰ নিৰাপত্তাৰ দিশটো কিমান গুৰুত্ব দিয়া হয়। 1.5 ঘণ্টা সময় তেওঁ নিজৰ শ্ৰেণীৰ পৰা আঁতৰত আছিল। কেনেকৈ গম পালে 1.5 ঘণ্টা সময়? আপুনি 1.5 ঘণ্টা সময় যে নাছিল, 2টা পিৰিয়ড, প্ৰায় 2টা পিৰিয়ড নাছিল, কিদৰে অৱগত হ'ল? মানে তেওঁ লগৰ যিখিনি ক্লাছ ফ্ৰেণ্ড, তেওঁলোকে কোৱা যিখিনি কথা, সেই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি মই সময়টো উলিয়াই লৈছো। স্কুল ছুটি হোৱাৰ পৰলৈকে 1.5 ঘণ্টা সময় সি ক্লাছতো নাই, ক'তো নাই, কিন্তু বিচৰাও নাই। ইমান এটা মানসিকভাৱে অত্যাচাৰ কৰাৰ পাছত সেই ল'ৰাজনক তেনেকে এৰি দিয়াটো যুক্তি আছিল জানো? অন্ততঃ গাৰ্জেণ্টক মাতি চমজাই দিব লাগিছিলে, কিবা যদি গুৰুতৰ অপৰাধ কৰিছিল। আৰু নিউজ 18ৰ আপোনালোকৰ জৰিয়তে মই ন্যায় বিচাৰিছো, আৰু আপোনালোকৰ নিউজৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱলৈ মোৰ অনুৰোধ জনাইছো, যাতে মোক লগতে মোৰ পৰিয়ালটোক এই বিষয়ত উচিত তদন্ত কৰাই ন্যায় দিব লাগে আৰু দোষীক শাস্তি দিব লাগে, ফাঁচি দিব লাগে। হয়, মই আৰু যিহেতু বিৰিঞ্চি আছিল, মই অকণমান যদি আকৌ পাওঁ, মই অকণমান 2টামান কথা, যিহেতু এই মুহূৰ্তত আমি এইটো কথাই কৈছো যে ৰাজ্যৰ এখন বিদ্যালয়ত এনে এটা ঘটনা সংঘটিত হৈছে, যিটো ঘটনাই বহুতকে চিন্তিত কৰি তুলিছে। যিটো কথা আমি আগতেও পাতিছো যে বহুতেই চিন্তিত সন্তান যায়, বহুতৰে হয়তো গাত লগা নাই এই মুহূৰ্তত, আৰু তেওঁলোকে ভাবে যে যিখন বিদ্যালয়ত তেওঁলোকৰ সন্তানে অধ্যয়ন কৰি আছে সেই বিদ্যালয়ৰ সকলোখিনি দিশ ঠিক আছে, কিন্তু তাৰ মাজত কেতিয়াবা এনে ঘটনাও সংঘটিত হ'ব পাৰে। সেই আশংকাক আমি একেবাৰে নুই কৰিব নোৱাৰো যেতিয়ালৈ অভিভাৱক সজাগ নহয়। সজাগ হ'বলৈ হ'লে অন্তত অভিভাৱকে কিন্তু গম পাব লাগিব আগতীয়াকৈ যে তেওঁৰ সন্তানে কিবা অপৰাধ কৰিছে, কিবা তেওঁৰ স্বভাৱ চৰিত্ৰত কিবা এটা পৰিৱৰ্তন আহিছে, এইখিনি গম পাব লাগিব বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা। কোনো ধৰণে তেওঁলোকক কিন্তু অৱগত কৰা হোৱা নাই বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু এতিয়া কথাটো হ'ল যে আমি এই ঘটনাটোক লৈ এইকাৰণে আমি চিন্তিত, কাৰণ 5ম মহলাত এডাল ৰদত
নাৰিকলৰ দুডাল ৰছীত ওলমি আছিল, ফাঁহ লাগি থকা। গতিকে সেই ফাঁচ লাগি আছে। গতিকে আমি সেই কথাখিনি সহজে কিন্তু বহুত লোকে মানি ল'ব নোখোজে। ফৰেঞ্চিক আহিছে, ফৰেঞ্চিকে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। তাতোতকৈ ডাঙৰ কথা হ'ল তেওঁৰ যিটো বেগ, তেওঁৰ জোতা ইত্যাদি সমজাই দিয়া হোৱা নাছিল। পোৱা নাই, এতিয়ালৈকে দিয়া নাই, আপোনালোকক দিয়া নাই বাৰু। আৰক্ষীয়ে সেইখিনি তদন্ত কৰিব, তাত চাব, কিন্তু তেওঁলোকে দিয়া নাই। আৰু জোতাযোৰ খুলি, জোতাযোৰ তাতে আছিল নে তলত আছিল, ক'ত আছিল? ঠিক আছে, মোজা পিন্ধি আছিল। গতিকে এই ঘটনাটো কিমান স্পৰ্শকাতৰ হ'ব পাৰে? এইটো অতি স্পৰ্শকাতৰ ঘটনা আচলতে। প্ৰথম কথা হ'ল, আমি চৰকাৰী খণ্ডৰ যিবিলাক আমাৰ বিদ্যালয় আছে তাত মানুহে কয় কি মানে উদঙীয়া গৰুৰ নিচিনাকে ল'ৰা ছোৱালীক এৰি কৰি দিয়া হয়, তেনেকুৱা নিচিনা এটা মনোভাৱ লৈ পেলাই প্ৰায় যোৱা 20 বছৰ ধৰি পেলাই এইটো এটা মানসিকতা মানুহৰ গঢ়ি উঠিল যে আমি ব্যক্তিগত খণ্ডৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাকক দিলে ল'ৰা ছোৱালীক মানসিক উৎকৰ্ষ সাধন হ'ব, শিক্ষাৰ দিশৰ পৰা উৎকৰ্ষ সাধন হ'ব, আৰু তেওঁলোক দুপত দুপে আগবাঢ়ি যাব, তেওঁলোক মানে সুস্থ নাগৰিক হৈ পেলাই গঢ়ি উঠিব। কিন্তু সেই তাৰ ফল কৰিবলৈ গৈয়ে ওলোটাই যদি আমি তেওঁৰ মৃতদেহ চমজি ল'বলগীয়া হয়, সেইটোৰ নিচিনা দুখজনক কথা নাই। আৰু ইয়াতে এটা কথা হ'ল কি, এতিয়া আমি শুনিবলৈ পাইছো যে তেওঁলোকৰ অভিভাৱকসকলে যদি বেলেগ কিবা কৈ ভাবিছে যে স্কুলখনৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট নহওক, তেতিয়াহ'লে মানে এনেকুৱা ধৰণৰ ধৰক অৱৰোধ হওক বা কিবা কিবি কাৰ্যসূচীবিলাক হৈ থাকিব নালাগে। কিন্তু তেওঁলোকৰ শৈক্ষিক পৰিৱেশটো তেতিয়াহে সুস্থ হৈ থাকিব, তেতিয়াহে সেইটো বাহাল থাকিব, যদিহে তেওঁলোকে এই স্কুলখনত যিটো এটা সাংঘাতিক ঘটনা হ'ল, যিটো ভয়াৱহ ঘটনা হ'ল, তাক লৈ পেলাই প্ৰতিজন অভিভাৱক সচেতন হৈ তেওঁলোক ওলাই আহক, আৰু ওলাই আহি পেলাই ইয়াৰ উচিত তদন্ত বিচাৰক। কাৰণ এইটো যিয়েই নহওক, লাগিলে এইটো আপোনাৰ আত্মহত্যাই হওক, কিন্তু আত্মহত্যা কৰিবলৈ ছাত্ৰজন কিয় বাধ্য হ'ল তাৰ উত্তৰ লাগিব। আৰু তেনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে সেই বস্তুটো আমাক লাগিব, যাতে দিগন্ত বৰাৰ নিচিনা আকৌ আহি থকা দিনত অকল নৱৰূপ জাতীয় বিদ্যাপীঠতেই নহয়, সদৌ অসমতে, গোটেই অসমৰ কোনো অঞ্চলত যাতে কোনো আপোনাৰ চৰকাৰী খণ্ডতেই হওক, এই বিদ্যালয়খন যথেষ্ট প্ৰতিষ্ঠিত সুনাম থকা বিদ্যালয় নহয় জানো? আমাৰ আন্তৰিক শুভেচ্ছা আছে এইখন বিদ্যালয়ৰ প্ৰতি, বিশেষকৈ কাৰণ তেওঁলোকে ভাল ফলাফল হৈছে আৰু অসমীয়া মাধ্যমৰ স্কুল হিচাপে তেওঁলোকে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ল'ৰা ছোৱালীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ মই সম্পূৰ্ণ অৱগত নহয়, গতিকে আমিও যথেষ্ট আকৰ্ষিত সেই স্কুলখনৰ কাম কাজৰ প্ৰতি। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা আছে। কিন্তু এইটো নহয় যে এইখিনি ক্ষেত্ৰত আমি তেওঁলোকক সমালোচনা নকৰিম। গতিকে আমাৰ ইয়াক উচিত তদন্ত লাগিব। এই ল'ৰাজনে কিয় আত্মহত্যা কৰিবলগীয়া হ'ল, এইটো লাখ কোটি টকীয়া প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ আমাৰ উৰিয়া গাঁওবাসীক লাগিব, সমগ্ৰ নগাঁও ৰাইজক লাগিব, সমগ্ৰ অসমৰ ৰাইজক লাগিব। ধন্যবাদ জনাইছো। মই এগৰাকী যিহেতু আছে, মই আকৌ আহিব খুজিছো আপোনাৰ কাষলৈ। মই এই বেগ আৰু জোতা খালী ভৰিৰে আছিল, খালী ভৰিয়ে আছিলে তেখেতক যেতিয়া আমি মানে দেখিছো, খালী ভৰিয়ে আছে। জোতাযোৰ ক'ত আছে? জোতাযোৰ ক'ত আছে? ক'ত চমজি দিয়া নাই আমাক, ক'ত আছিলে মাক দেউতাককো দিয়া নাই আৰু বেগটোও দিয়া নাই। আজি আমি কওঁতে যেতিয়া বিচাৰিছো তেতিয়া হ'ব আছে, প্ৰিন্সিপালে তলা মাৰি থৈছে ৰুমত, যেতিয়া তলা খুলিব তেখেতে আহি চমজাই দিব, এনেকে বুলি কৈছে। আৰক্ষী কেতিয়া গ'ল ঘটনাস্থলীলৈ? আমি নোযোৱাৰ আগত, মানে শনিবাৰে গৈছে? নহয় আজি শনিবাৰে আৰক্ষী, শনিবাৰেতো যাবই লাগিব, প্ৰশাসন যাবই লাগিব, গৈছিল। মই নীলোৎপলক অকণমান সময়ৰ কাৰণে বিচাৰিছো, সময় যিহেতু কম। নীলোৎপল, আমাৰ যিগৰাকী ইয়াৰ নগাঁৱৰ ব্যুৰো নীলোৎপল, আৰক্ষী কেতিয়া গৈছিল? শনিবাৰে গৈছিল নে? হয়, শনিবাৰে গৈছিলে। শনিবাৰে যিহেতু মুখ্যমন্ত্ৰী নগাঁৱলৈ আহিছিলে, গতিকে আৰক্ষী অলপ ব্যস্ত আছিলে, সেয়ে কিছু প্ৰব্লেম হৈছিলে। কিন্তু আৰক্ষী গৈছিলে শনিবাৰে, কিন্তু দেওবাৰৰ দিনটো বন্ধ আছিলে। আৰু আমাৰ হাতত যি তথ্য আছিলে যে যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ, তেখেতৰ বিৰুদ্ধে যিহেতু অভিযোগ কৰিছে, গতিকে তেওঁ পলাতক অৱস্থাত আছিলে। কিন্তু তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছে যে কোনো ধৰণৰ তেওঁ আহি পেলাই যোগাযোগ কৰা নাই বা বিদ্যালয় কৰ্তৃপক্ষত যোগাযোগ কৰা নাই। কিন্তু আজি আমি যেতিয়া বাতৰিটো সম্প্ৰচাৰ কৰিছিলো, আমি দুই পক্ষৰ মত ৰাখি বাতৰি সম্প্ৰচাৰ কৰিছিলো। এইটোৱে নিয়ম। কিন্তু তাৰ পিছত একাংশ লোকে আমাক যি আক্ৰমণ কৰিবলৈ জড়িত হৈছিলে বা যি ধৰণৰ ব্যৱহাৰ কৰিলে, সেই কথা আমাক ব্যথিত কৰিছে, দূষিত কৰিছে। আৰু আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমি এই বাতৰিটো কৰাৰ আমাৰ দায়িত্ব। হয়তো বহুতে বাতৰি নকৰিব পাৰে, কিন্তু আমি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ যিহেতু আত্মহত্যা কৰিছে বা উদ্ধাৰ হৈছে, বা গতিকে আমি বাতৰিটো কৰিমেই। আৰু বাতৰিটো কৰাত আমাক বাধা দিয়ে বোলে বা এনেকুৱা ধৰণৰ যি ব্যৱহাৰ কৰিছে, সেই কথা কিন্তু আমাক দূষিত কৰিছে। আৰু সেইটো আৰক্ষীয়ে যি তদন্ত কৰিছে, আৰক্ষী তদন্তৰ পিছত স্পষ্ট হ'ব এয়া হত্যা নে আত্মহত্যা। কিন্তু তাৰ পূৰ্বলৈকে কিন্তু আমি যিটো খবৰটো দিয়াটো আমাৰ যিটো দায়িত্ব, খবৰ সংগ্ৰহে মাত্ৰ কৰিছিল। হয়, মই আহিম আপোনাৰ কাষলৈ আহিম, যিহেতু এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে। মই পুনৰ এটা বাণিজ্যিক বিৰতি ল'ব খুজিছো এই মুহূৰ্তত। যিহেতু আমি উপস্থিত আছো এই মুহূৰ্তত চুতীয়া গাঁৱত উপস্থিত আছো, আৰু ইয়াত উপস্থিত থাকি ৰাইজৰ মতামতখিনি ল'বলৈ যত্ন কৰি আছো। আৰক্ষীয়ে আজি তেওঁলোকে যি ধৰণৰ তদন্ত ক্ষিপ্ৰতাৰে কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, আৰু যি এই ঘটনাৰ ক্ষেত্ৰত দায়ী, সেই দায়ী ব্যক্তিক বা যিসকলে এই ঘটনা সংঘটিত কৰিছে তেওঁলোককো অতি শীঘ্ৰেই কৰায়ত্ব কৰি বা আটক কৰি সোধ পোছ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
কিন্তু সমগ্ৰ ঘটনাটোৱে এই অঞ্চলত কেৱল চাঞ্চল্যৰ সৃষ্টি কৰিছে যে তেনে নহয়, সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ঘটনাটোক লৈ চৰ্চা অব্যাহত আছে। আমি সেইকাৰণে আহিছোঁ দায়িত্ব সহকাৰে যাতে এই ঘটনাটো সন্দৰ্ভত অধিক তথ্য আপোনালোকৰ সন্মুখলৈ লৈ আহিব পাৰোঁ। এটা বাণিজ্যিক বিৰতিৰ পিছত আমি সেই অংশলৈ পুনৰ আহি আছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণ নগাঁৱৰ উৰিয়া গাঁৱৰ কলংপাৰ চুতীয়া গাঁৱৰ পৰা। কাৰণটো আপোনালোকে ইতিমধ্যে আমি বহুবাৰ জনাইছোঁ যে এজন 10ম শ্ৰেণীৰ ছাত্ৰ, যিগৰাকী ছাত্ৰ আছিল এইখন গাঁৱৰ, আৰু এই ছাত্ৰগৰাকীক ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আমি আপোনালোকক ক'ব খুজিছোঁ তেখেতৰ দেহ উদ্ধাৰ কৰা হৈছিল, ওলমি আছিল 5ম মহলাত। আৰু যিখন বিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল সেইখন হ'ল নৱৰূপ জাতীয় বিদ্যাপীঠ। জাতীয় বিদ্যাপীঠত কিয় এই ঘটনা সংঘটিত হ'বলৈ পালে, ইয়াৰ কাৰণে কোন দায়ী, এই সন্দৰ্ভত বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ উঠিছে। বহুতে ছাত্ৰজনৰ প্ৰতিয়ে আঙুলি টোৱাইছে, কিন্তু একে সময়তে বিদ্যালয়খনৰ যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ বা অন্যতম স্বত্বাধিকাৰী তেওঁৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে আৰু এই গাঁৱৰ বাসিন্দাই। আন একাংশ অভিভাৱক যিসকলে এই মুহূৰ্তত মুখ খুলিব খোজা নাই, তেওঁলোকেও এই ঘটনাক লৈ যথেষ্ট উৎকণ্ঠাত আছে। কাৰণ এই ঘটনা কোনে সংঘটিত কৰিছে, কিয় সংঘটিত হ'বলৈ পালে, তেওঁৰ যিসকল সহপাঠী তেওঁলোক এতিয়াও নিশ্চিত নহয় কিয় তেওঁক অভিযোগ উঠা মতে তেওঁক এটা কোঠাত সুমুৱাই লৈ মাৰপিট কৰা হৈছিল। তাৰ পিছত তেওঁক কিয় কাণত ধৰি আঁঠু কাঢ়ি থাকিবলৈ দিয়া হৈছিল বিদ্যালয় চলি থকা অৱস্থাত। 1.5 ঘণ্টা সময় এই ছাত্ৰগৰাকী নিৰুদ্দেশ হৈ আছিল বিদ্যালয়খনত। কোনো এগৰাকী শিক্ষক বা আন যিসকল কৰ্তৃপক্ষৰ কৰ্তৃত্বশীল যিসকল লোক তেওঁলোকে কিয় খবৰ কৰা নাছিল, এই সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে তদন্তত আমি পুনৰ কৈছোঁ যে পুংখানুপুংখভাৱে এই কথাখিনি যাতে পোহৰলৈ আনিবলৈ সক্ষম হয়, সেই অনুৰোধ আমাৰ ফালৰ পৰাও জনাইছোঁ। মই স্থানীয় যিসকল আছে মই সুধিব খুজিছোঁ, তেওঁৰ কিদৰে চিনাকি? হয়, মোৰ তেওঁৰ ভাইটিয়ে, যিহেতু সি মোৰ বন্ধু আৰু মোৰ মানে সৰুৰ পৰা মই সি জন্ম হোৱাৰ পৰা পাই আহিছো। আৰু গতিকে সি কেনেকুৱা অন্তত মই জানো। মানে আজি সি ককায়েকটোৱে যিমান আঘাত পাইছে মানসিকভাৱে মই সিমানে আঘাত পাইছো। গতিকে মানে এই মৃত্যুটো মানে একেবাৰে মানি ল'ব নোৱাৰি প্ৰথম কথা। আৰু মানে কি হৈছে, আজি মই এটা বেলেগ কথা কৈছো। আজি যিটো অৱস্থা হৈছে প্ৰতিবাদ কৰিবলৈ গৈ পেলাই প্ৰথম অৱস্থাত সকলো ঠিকে আছিলে, যেতিয়া আমি গুচি আহিছো তাৰপিছত নীলোৎপল দাহঁতৰ ওপৰত যিখিনি মানে অত্যাচাৰ কৰা হৈছে, ঠিক আছে, মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত সেইখিনি অত্যাচাৰ মানি ল'ব নোৱাৰি। তথাপিও ঠিক আছে, সেইটো সন্দৰ্ভত নীলোৎপলে ব্যক্তিগতভাৱে বা আমাৰ চেনেল কৰ্তৃপক্ষই বিচাৰ কৰিব। সেইটো হয়, ধন্যবাদ জনাইছো প্ৰথম কথা। বাকী ভাইটিৰ কথা কওঁ, এজন খুব ভাল ল'ৰা আছিলে, ঠিক আছে। আৰু প্ৰতিটো যদি মোৰো কেতিয়াবা খং উঠি থাকে, খুব দুখ লাগি থাকে, সি মোৰ মনটো ভাল লগাবলৈ আহিব, মোৰ লগত খেলিবলৈ আহিব। মানে তাৰ মানে আৰু কেতিয়াও এই বিষয়ত মানে চুইচাইড বিষয়ত কোনো কথা আজিলৈকে কৈ পোৱা নাই। সি মানে কল্পনাও কৰিবলৈ টান পাইছে। ঠিক আছে, হয়, গাঁৱৰে হয়, ভাইটিয়ে হয়। ঠিক তেনেদৰে আমি একেই কথা, মানে কি হয়, আমাক এটা যিটোৱে দুখ মানে সি যদি কিবা দুখো কৰিছিলে, আমি এইটোৱে বিচাৰিছিলো যে ঘৰৰ কাৰোবাক মাতি পেলাই হলেও কথাখিনি কব লাগিছিলে, কৈ মেলি পেলাই তেওঁ দুখখিনি যদি কলেহেঁতেন আমি মানি ললোহেঁতেন দেই। আৰু মানে কি হয়, যিটো তেওঁ ভুল কৰিছে, কাৰণ যদি তেওঁ একো দিগদাৰ আমাক মানে ভুল কৰা নাছিলে, হয়তো তেওঁ আমাৰ ওচৰলৈ আহিলহেঁতেন, বোলে হয় মই ভুল নাছিল, এনেকুৱা কণ্ডিশ্যন এইকেইটা কথা আমাক কলেহেঁতেন। কিন্তু আমি এইটো কাৰণে তেওঁ যিটো কাৰণত পলাতক অৱস্থাত আছে, আমি সেইকাৰণে ভাবিছো যে দোষী তেওঁ। আমি সেইটোৰ ওপৰত আমাৰ সূক্ষ্ম, আমি সাধাৰণ মানুহ, আমাৰ সেইটোৱে আমাৰ ধাৰণা আহিছে, বেলেগ নাই। ঠিক আছে, মই আহিব খুজিছো ইয়াৰে নগাঁও। আচ্ছা, হয়, এই বিদ্যালয়খনৰ সৈতে কি সম্পৰ্ক? বিদ্যালয়খনৰ সৈতে কি সম্পৰ্ক মানে, মোৰ দেউতা এই বিদ্যালয়খনৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলে। সেই প্ৰসংগতে এটা সম্পৰ্ক আছে স্কুলখনৰ লগত। সেই বিষয়টো যেতিয়া প্ৰথম বিদ্যালয়খনে যি ধৰণে মানে দুপে উন্নতি কৰিছে তাত সকলোৱে শলাগিছে, আৰু সেইকাৰণে বোধ হয় বহুতৰে সন্তান তাত পঢ়ে। বিদ্যালয়খন বন্ধ হোৱাটো বহু অভিভাৱকৰ দৰে হয়তো বিদ্যালয়খনৰ সৈতে সম্পৰ্ক থকা এগৰাকী যুৱক হিচাপে তুমি হয়তো নিবিচাৰিবা। কিন্তু এই বিদ্যালয়খনৰ যিটো ঘটনা হ'ল, সেই ঘটনাটোক লৈ কিন্তু সকলোৱে একে সময়তে উদ্বিগ্নতা প্ৰকাশ কৰিছে। সেইটো সন্দৰ্ভত বেয়া লাগিছে কথাটো শুনি পেলাই। প্ৰথম যেতিয়া শুনিছিলো তেতিয়া লগালগ গৈছো, তেতিয়া এজনে সুধিছে ঘপককে যে তোমালোক ক'ৰ কি মানুহ,
ঘটনা এটা সাধাৰণতে হলেতো মানুহ যাব, তেতিয়া মই নিজকে প্ৰুফ কৰিবলগীয়া হৈছে তাতে যে মোৰ দেউতা এইখন স্কুলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিলে। ইভেন এনেকুৱাও ঘটনা হৈছে, আজি ক'ব নাপায় কথাটো, এই প্ৰেক্ষাপটত কৈছো যে দেউতা এজন প্ৰাক্তন সাধাৰণ সম্পাদক লগতে সাংবাদিকো আছিলে, যিজন এতিয়া বৰ্তমান মানে সাধাৰণ সম্পাদক, তেওঁ বহুত সময়ৰ পৰা সাধাৰণ সম্পাদক হৈ আছে। তেখেতে এবাৰ দেউতা ঢুকাওঁতে শ্ৰদ্ধাঞ্জলি এটাও নজনালে। মই কিন্তু বহুবাৰ কৈছিলো যে স্কুলখনলৈ এবাৰ নিব লাগে, শ্ৰদ্ধাঞ্জলি এটাও নজনালে। পিছত মোৰ দেউতা ঢুকোৱাৰ পিছত মই মোৰ ভাইটিক তাত মানে এডমিশ্যন দিবৰ কাৰণে অলপমান সময় বিচাৰিছিলো যে আপুনি অকণমান মোক সময় দিয়ক, আপুনি এডমিশ্যনটো যেনে তেনে দিয়ক। সেই সময়ত মোৰ সাধাৰণতে সাংবাদিকৰ কথা চবেই জানে, তেনেকুৱা এটা সেইকাৰণে মানে মোৰ সেই বস্তুটো ডাউট হৈছে যে সেই মানুহটো যদি ইমানখিনিও মানৱীয়তা নাথাকে, যিজন মানুহে কথা হ'ল তোমালোকৰ কথা হ'ল যে মাৰপিট কৰিবও পাৰে 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 চান্স আছে, কি ঠিক চাইলেণ্ট কিলাৰ আছে, কালি অপেন কিলাৰ হৈ গৈছে। ঠিক আছে, মই আহিব খুজিছো খুৰাকৰ কথালৈ। শেষত মই এটা কথাই ক'ব বিচাৰিছো, সংবাদ মাধ্যম বহু আছে, কিন্তু আপোনালোকে যে আমাৰ ক্ষেত্ৰত যিটো অগ্ৰণী ভূমিকা লৈ ৰাইজৰ মাজলৈ আমাৰ এই বাতৰিখিনি লৈ গ'ল, মই কিন্তু এটা কথা স্পষ্টকৈ কওঁ আপোনালোকক, মই খোলাকৈ কৈছো যে আমি আমাৰ যিটো নীতি সেয়া হ'ল যে পক্ষপাতহীন ভাবে হুবহু যাতে ঘটনাটো ৰাইজৰ মাজলৈ লৈ যাব পাৰো। আমাৰ ইয়াত আমি মুনীন্দ্ৰ শইকীয়াৰ পক্ষ লবলৈও নাই বা আপোনালোকৰ পক্ষ, আমি কিন্তু ন্যায়ৰ পক্ষত। ন্যায় অৰ্থাৎ আপোনালোকৰ সন্তানে যি ধৰণে এই কৰুণ এক মৃত্যু সাৱটি লবলগীয়া হ'ল, যি কাৰণতে নহওক, ন্যায় আপোনালোকে পাওক, সেইটোৱে আমি বিচাৰিছো, তাৰ বাহিৰে বেলেগ উদ্দেশ্য নাই। সেইবাবে আপোনালোকক ধন্যবাদ জনাইছো, কাৰণ সকলোৱে জানক আমি যে সত্যত আছো, আমাক যে ন্যায় লাগে, আমাক যে সুবিচাৰ লাগে, সকলোৱে জানক। আৰু এইটো যে হত্যা আত্মহত্যা ৰাইজে বিচাৰ কৰক। ৰাইজতকৈ ডাঙৰ কথা হ'ল আৰক্ষীয়ে বিচাৰ কৰিব লাগিব, তদন্ত কিন্তু নিয়াৰিকৈ হ'ব লাগিব। তদন্ত সম্পূৰ্ণভাৱে আমি বিশ্বাস ৰাখিছো, আমিতো কৰিব পৰা একো নাই, আমি এতিয়া একমাত্ৰই এটাই বস্তু আছে আমাৰ হাতত, বিশ্বাস। আমি আপোনাক বিশ্বাস কৰিব লাগিব, আমি প্ৰশাসনক বিশ্বাস কৰিছো, আপোনালোকক বিশ্বাস কৰিছো, ৰাইজক বিশ্বাস কৰিছো, গতিকে বিশ্বাসকে এৰি দিছো। আৰু শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, ভগৱানে যাতে আমাক সুবিচাৰ দিয়ে, আৰু প্ৰশাসনৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছো, প্ৰশাসনে আমাক সুবিচাৰ দিয়ক, আৰু অতি সোনকালে মুনীন্দ্ৰ শইকীয়াক ধৰি তেওঁক যদি সঁচাকৈ দোষী সাব্যস্ত হয়, অন্ততঃ তদন্তৰ খাতিৰত তেখেতো আহক আৰক্ষীৰ কাষলৈ, আহক, ডেফিনেটলি আহিব লাগে। ঠিক, আমি সেই কথাটো আমিও বিচাৰিছো। হয়, মই আৰু আছে অকণমান আগবাঢ়ি আহিলে ভাল হয়, যে এই গোটেই ঘটনাটোক লৈ ৰাইজৰ মনত বহু ধৰণৰ প্ৰশ্ন আজি উত্থাপন হৈছে, যে ঘটনাটোত কোন দৰাচলতে দায়ী এতিয়াই কৈ দিয়াটো কঠিন, কিন্তু এই ঘটনাটোৱে সকলোৰে অন্তৰত এটা দুখ দিছে, সন্তাপ দিছে, এই কথাখিনি স্পষ্ট। গতিকে ন্যায় লাগে, সেইটোৱে মূল। আমাক ন্যায় লাগিব। প্ৰথম কথা, যদি তেওঁলোকৰ একো দুখ নাছিলে তেতিয়াহ'লে আজি ল'ৰাজন ঢুকুৱা আত্মহত্যা কৰিছে নে এইটো পৰিকল্পিত হত্যাকাণ্ড আমি এতিয়ালৈকে গম পোৱা নাই, সেইটো ৰহস্যৰ আঁৰত। যিহেতু তেওঁলোক আমি যিখিনি কষ্ট পাইছো, আমি যিখিনি দুখৰ সমভাগী হৈছো, গোটেই চুতীয়া গাঁও, উৰিয়া গাঁও, নগাঁও সকলো ৰাইজ, তেওঁলোক এবাৰ হলেও আমাৰ কাষলৈ আহিব লাগিছিল, পৰিয়ালৰ কাষত এখন্তেক হলেও দেখা দিব লাগিছিল, তেওঁলোকৰ যদি ভুল নাছিল। কিন্তু আমি ইয়াৰ পৰা বহুতবাৰ চেষ্টা কৰিছিলো তেওঁলোকৰ লগত ফোন যোগে কথা পাতিবলৈ, তেওঁলোকে কোনো ধৰণৰ ৰেছপন্স দিয়া নাছিল। অহাটোতো দূৰৰে কথা, এজন ৰিটায়াৰ্ড টিচাৰ হলেও তেওঁলোকে ঢুকোৱাৰ পিছত যিখিনি সন্মান পায় স্কুলৰ ফালৰ পৰা কৰে, কিন্তু শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত এজন ল'ৰা তেনেকুৱা হৈছে। তেওঁলোকে সসন্মানে তেওঁৰ মৃতদেহটো ঘৰলৈ আনিব লাগিছিল, কিন্তু সেই ক্ষেত্ৰতো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ সমভাগী অন্তত হ'ব লাগিছিল। তেওঁলোকে সেইখিনিতো নকৰিলে। কিন্তু আজি যেতিয়া আমি ধৰক কথা পাতিব গৈছিলো তেওঁলোকৰ লগত সন্মুখী হৈ, অন্তত আমাক কাৰণখিনি কওক যে তেওঁক ইমানখিনি হাইছমেণ্ট দিবলগীয়া হ'ল কিহৰ কাৰণে। কাৰণ তেওঁলোক সেইখিনি কথা মাক দেউতাকে হলেও গম নাপায়, আমি ওচৰ চুবুৰীয়া হিচাপেও গম নাপাওঁ। যিহেতু তেনেকুৱা ল'ৰা সি নাছিলে, আমি বিশ্বাস কৰিবলৈ অলপ টান পাইছো। তেওঁলোকে আমাক সেইখিনি কথা অৱগত কৰক বুলি আমি গৈছিলো, কিন্তু তেওঁলোকে কোনো ধৰণৰ আমাক নজনালে। তেতিয়া আমি ৰিকুৱেষ্ট কৰিছিলো যে আমি প্ৰতিবাদ কৰিবলৈ অহা নাই, আমাক তাৰমানে অভিভাৱক হিচাপে আমাক ভিতৰলৈ সোমাবলৈ দিয়ক, কথাটো আমাক জানিবলৈ দিয়ক। কিন্তু তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ গ্ৰহণ নকৰিলে। মই ধন্যবাদ জনাইছো। মই আকৌ শেষবাৰৰ কাৰণে মাতৃগৰাকীৰ কাষলৈ আহিছো, যে আপুনি এই মুহূৰ্তত শেষত কি আহ্বান জনাব খুজিব চৰকাৰৰ প্ৰতি, প্ৰশাসনৰ প্ৰতি, আৰক্ষীৰ প্ৰতি? মই শেষবাৰৰ কাৰণে অনুৰোধ কৰিছো যে মোক ল'ৰাক ন্যায় দিয়ক, সুবিচাৰ দিয়ক কৰি, যাতে মোৰ ল'ৰাই ন্যায় পায়। বুজি পাইছো। আমি সেইটো কথাই আমি ক'ব খুজিছো। এই মুহূৰ্তত যিহেতু এই গাঁওখনত আমি উপস্থিত আছো, আমি বাৰম্বাৰ কৈছো, দৰ্শকসকলৰ সন্মুখতো এই কথাখিনি অকপতে ক'বলৈ বাধ্য হৈছো, যে একাংশ অভিভাৱক যিসকলে গুৰুতৰ কেতবোৰ অভিযোগ উত্থাপন কৰিছিল, যে
চাল চলনৰ পৰা আদি কৰি স্বভাৱ চৰিত্ৰৰ দিশৰ পৰা কেতবোৰ পৰিৱৰ্তন তেওঁলোকে এই যিগৰাকী ছাত্ৰ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁৰ মাজত দেখিবলৈ পাইছিল কিন্তু গাঁৱৰ ৰাইজে পোনছাতে সকলো কথা নৎসাত কৰিছে আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক প্ৰকাৰান্তৰে তেওঁলোকে যেন ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে এই ধৰণৰ এটা কথা এই গাঁওখনত কিন্তু চলিছে আমি পুনৰ আহ্বান জনাইছো ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে হওক বা বিদ্যালয়ৰ সৈতে জড়িত আন যিসকল কৰ্তৃত্বশীল লোকেই হওক তেওঁলোকে অন্ততঃ গোটেই বিষয়টো আৰক্ষীৰ সন্মুখলৈ গৈ তেওঁলোকেও যাতে নিজৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি সম্পাদন কৰে নিজৰ দায়িত্ব যিখিনি সম্পাদন কৰে আৰু শিক্ষক শিক্ষয়িত্ৰীসকল অন্ততঃ আহিব লাগিছিল যে পৰিয়ালটোৰ এই দুখৰ সময়ত তেওঁলোকে সন্তান হেৰুৱাইছে গতিকে সন্তানটি হেৰুৱা এটা পৰিয়ালৰ কাষত তেওঁলোকে অন্ততঃ সমবেদনা জ্ঞাপন কৰিবলৈও আহিব লাগিছিল সেয়াই হ'ল এই গাঁওখনৰ ৰাইজৰ অন্যতম দাবী আন একো বিচৰা নাই বিচাৰিছে মাত্ৰ ন্যায় ঘটনাৰ উচিত এক তদন্ত হওক প্ৰক্ৰিয়া অতি শীঘ্ৰে সমাপন হওক আৰু যি দোষী যদিহে কোনোবা দোষী সেয়া ভাৰপ্ৰাপ্ত অধ্যক্ষই হওক বা আন কোনোবা এই দোষীয়ে যাতে উচিত শাস্তি পায় সেয়াই হ'ল গাঁওবাসীৰ দাবী অঞ্চলবাসীৰ দাবী এই ঘটনাখিনি আপোনালোকৰ সন্মুখলৈ লৈ আহিলো গোটেই কথাখিনি জল পটপটকৈ স্পষ্ট নহলেও কেতবোৰ প্ৰসংগ কিন্তু আমি আজিৰ তাৰিখত নুই কৰিব পৰা নাই সেই বিচাৰ অন্ততঃ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা সমাপন হওক তাকেই বিচাৰি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছো ধন্যবাদ